হেৰি কুৱেশ্যনটো কি আছে অঁ মেথছ কাইলৈলৈকে মেথছ ঐ মানডে এই পূৰা তহঁততো নাহ চাগে আৰু ছায়েন্সৰ ছায়েন্স কেতিয়া আছে বুধবাৰ হয় নাই আহিবি জানো মঙলবাৰে নাহৰ চাগে আহিবি নাহ মঙলবাৰে আহিবি ঠিক আছে সোমবাৰে তহঁতৰ সোমবাৰে অকণমান সোমবাৰে ইয়েছ আছে কুৱেশ্যন কি আছে প লিখিব যদি তহঁতে লিখিব খোজো মোৰ লগত লিখি যা নহ'লে যদি লিখিব নোখোজো বুলি ভাব নিলিখিলেও হ'ব তহঁতৰ কথা খালি নিলিখিলে ঘৰত গৈ চাবগৈ লাগিব তহঁতৰ সেইটো দায়িত্বটো আৰু কি কৈছে শুনিবি দেই কৈছে আলফা এণ্ড বিটা আমি লাহে লাহে কৰিম আৰু কুৱেশ্যনটো ভাঙি ভাঙি কৰিম যাতে আমি কুৱেশ্যনৰ এটা এটা ষ্টেপকৈ বুজি পাওঁ আমি কি কৰিব পৰা অপশ্যন আছে আমাৰ ওচৰত চাবি কৈছে যে ইফ আলফা কমা বিটা আৰ জিৰ'ছ অফ পলিনমিয়েল এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি সেইটো মই লিখি ল'ম প্ৰথমতে কি লিখিম মই 2024 কুৱেশ্যন হয় কেই নম্বৰ কুৱেশ্যন আমাৰ 61 নম্বৰ কুৱেশ্যন হয় আলফা কমা বিটা are zeros of alpha comma beta are zeros of ki x square plus bx plus c x square plus bx plus c ইয়াত মন কৰচোন ইয়াক যদি মই কম্পেয়াৰ কৰোঁ আমাৰ ax square plus bx plus c ৰ সৈতে তেতিয়া মই কি গম পাওঁ a ৰ জেগাত আছে আমাৰ 1 b ৰ জেগাত আছে আমাৰ স্মল b আৰু কেপিটেল c ৰ জেগাত আছে স্মল চি হয়নে বেচিকেলি এটা কি পাম চা ইয়াৰ যদি মই আলফা বিটা আৰু ইয়াৰ ৰিলেশ্যনটো আমি কৰোঁ কেনেকৈ ওলাব এনেকৈ লিখি লওঁ খালি কম্পেয়াৰিং উইথ এতিয়া মন কৰিবি আলফা প্লাছ বিটা যদি উলিয়াওঁ আমাৰ মনত আছে সেইটো মাইনাছ বি বাই এ হয় যিহেতু আমাৰ কেপিটেল এ কেপিটেল বি লৈছোঁ মই মাইনাছ কেপিটেল বি বাই কেপিটেল লিখিছোঁ ঠিক আছে এতিয়া মন কৰিবি মাইনাছ লিখিলোঁ বিৰ জেগাত কি আহিব স্মল বি এৰ জেগাত কি আহিব 1 ডেট মিনছ মই কি পালোঁ গম পাওঁ মই পালোঁগৈ যে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি এইটো বহুত ষ্ট্ৰং পইণ্ট হয় মনত ৰাখি থ'ব লাগিব নেক্সটত কি পাম চা আলফা ইনটু বিটাটো ওলাব লাগিব ডেট ইজ কেপিটেল চি বাই কেপিটেল এ আলফা ইনটু বিটা ইয়াত কেপিটেল চিৰ জেগাত স্মল চি আছে এৰ জেগাত 1 আছে ডেট মিনছ আলফা বিটাটো মই পালোঁ অকল চি এইটোও এটা ষ্ট্ৰং পইণ্ট হয় মানি থ'ব লাগিব ঠিক আছে বাৰু গ'ল কথা গুচিল এতিয়া আমাক কি উলিয়াবলৈ কৈছে চাচোন এতিয়া উলিয়াবলৈ কি কৈছে শুনিবি দেই কৈছে যে শ্ব' ডেট আলফা বাই বিটা ইজ আ জিৰ' অফ আ নিউ পলিনমিয়েলটো কি দিয়া আছে উই হেভ টু শ্ব' আলফা বাই বিটা ইজ আ জিৰ' অফ পি অফ এক্সটো কিমান দিয়া আছে
চি এক্স স্কুৱাৰ কৈ আছোঁ মোক চি এক্স স্কুৱাৰ তাৰপিছত মাইনাছ বি স্কুৱেৰ মাইনাছ 2c এক্স প্লাছ চি নহয় দেখা এক্স ৰৈ পেলাই প্লাছ চি এক্স প্লাছ চি বুলি নকবি খেলি মেলি লাগি যায় মানে চি এক্স স্কুৱাৰ ৰখিবি মাইনাছ ব্ৰেকেটৰ ভিতৰত বি স্কুৱাৰ মাইনাছ 2c ব্ৰেকেট ক্ল'জ ইনটু এক্স প্লাছ চি এক্স প্লাছ চি বুলি ক'লে কাইণ্ড অফ এনেকুৱা নিচিনা লাগি যায় ৰখি গ'লে কবি হৈ গ'ল মানে কি কৈছে চা এই বস্তুটো ইয়াৰ কি বুলি দেখাব লাগে 0 বুলি মানে কি বুজাইছে যে এই এক্সবিলাকৰ জেগাত যদি মই আলফা বা বিটাটো বহাই দিওঁ গোটেই আনচাৰটো কি ওলাব লাগে আমাৰ 0 আমাক যে কয় যে শ্ব' দ্য 3 ইজ a 0 অফ দ্য পলিনমিয়েল মানে কি মই এক্সবিলাকৰ জেগাত 3 বহাই দিওঁ আমাৰ এবাৰ কি কোনটো শ্ব' কৰিব কৈছে এইটো আলফা বা বিটাটোক পলিনমিয়েলৰ কি বুলি শ্ব' কৰিব কৈছে 0 ডেট মিনছ এক্সৰ জেগাত যদি মই এইটো বহাই দিওঁ আনচাৰ মোৰ 0 ওলাব লাগিব যদি ওলায় শ্ব' হৈ যাব যদি নোলায় আমাৰ ক'ৰবাত ভুল হ'ল চাই যাবি এতিয়া মই কি কৰিম চা মই কাম এটা কৰিম মই ডাইৰেক্ট লিখিম পি অফ লিখি পেলাই লগালগ মই লিখিলোঁ এক্সৰ জেগাত আলফা বাই বিটা এইটো কেয়াৰফুল চাই দিবি দেই এতিয়া চি লিখিলোঁ এক্স স্কুৱাৰ আছে ন এক্স স্কুৱাৰ জেগাত মই লিখিলোঁ আলফা বাই বিটা এক্সৰ জেগাত লিখিলোঁ ওপৰ স্কুৱাৰ এটা আহি গ'ল মাইনাছ বি স্কুৱাৰ আহিলে মাইনাছ 2c আহিলে ন 2c আৰু এক্সৰ জেগাত লিখিলোঁ মই আলফা বাই বিটা আৰু এইপিনে প্লাছ চি আহি গ'ল এতিয়া একদম কেয়াৰফুলি বস্তু এটা চাবি চি ক'ৰবাত পাই থৈছোঁ ক'ত পাইছোঁ বাৰু ইয়াত হয়নে চি মানে কি পাই থৈছোঁ আলফা বিটাটো মই চিৰ জেগাত আলফা বিটা বহাই দিম আকৌ এটা কথা মন কৰচোন হোল স্কুৱাৰ থাকিলে মই স্কুৱাৰটোক দুইটাকে দি দিব পাৰোঁনে পাৰোঁ তো তোমাৰ আলফা স্কুৱেৰ হৈ যাব এইপিনে বিটা স্কুৱেৰ হৈ যাব মাইনাছ এতিয়া ইণ্টাৰেষ্টিং কথা এটা আহিব চাবি দেই এই যে বি স্কুৱাৰটো আছে কথা এটা জানানে নহয় দেই মাইনাছ বিৰ স্কুৱেৰ কৰি দিলেও আনচাৰটো বি স্কুৱাৰে ওলায় বুলি কাৰণ মাইনাছৰ স্কুৱেৰটো পজিটিভে হ'ব আৰু এনেও বি স্কুৱাৰ ওলাবগৈ তো মাইনাছ বিৰ স্কুৱেৰ কৰি দিলেও বি স্কুৱাৰে ওলায় ঠিক আছে মাইনাছ বিৰ হোল স্কুৱেৰ কৰি দিলেও বি স্কুৱাৰে ওলায় তো এই বিটোৰ সলনি মই লিখিব খুজিলোঁ মাইনাছ বিৰ হোল স্কুৱেৰ 2 কেলৈ লিখিব খুজিলোঁ কাৰণটো আছে কি চা মই ইয়াত ক'ৰবাত মাইনাছ বি এটা পাই থৈছোঁ সেইকাৰণে মই বিটোক যদি কেনেবাকৈ মাইনাছ বি বনাব পাৰোঁ মোৰেই ভাল হয়নে 2c চি মানে তহঁতি গম পালি মাত্ৰ চি জেগাত কি লিখিব পাৰি আলফা বিটা এইটো কাৰ্লি ব্ৰেকেট বন্ধ আলফা বিটা আকৌ তহঁতি গম পালি যে চি জেগাত লিখিব পাৰি আলফা বিটা লাহে লাহে দেই এতিয়া চাবি শুনিবি কথা এটা ইয়াত বিটা এটা আছে ইয়াত বিটা দুটা আছে ওপৰৰ বিটা আছে তলৰ বিটা এটা কেঞ্চেল যাবগৈনে যাব কাট খাই যাব থাকি যাব কি ওপৰত কি থাকি যাব আমাৰ আলফা এটা আছে আলফা দুটা আছে ডেট মিনছ আলফা কিউব ডিভাইডেড বাই অকলশৰীয়া বিটা এটা থাকি গুচি গ'ল মাইনাছ মন কৰিবি এইটো মাইনাছ বি ক'ত পাইছোঁ বাৰু মাইনাছ বি পাইছোঁ মই আলফা প্লাছ বিটা ঠিক আছে তো মাইনাছ বিৰ জেগাত মই লিখিম আলফা প্লাছ বিটা কিন্তু মাইনাছ বিৰ ওপৰত স্কুৱেৰ এটা আছে তো আলফা প্লাছ বিটাৰ ওপৰতো মই স্কুৱেৰ এটা দিব লাগিব -2 আলফা বিটা এইপিনে আলফা ইনটু বিটা এটা আছে এইপিনে আলফা বিটাটো তেনেকৈ আছে ভুলতো কিন্তু এইটো বিটা আৰু এইটো বিটা কাটিং দিবি দেই প্লাছত আছে দেই গম পালি এই বিটাটো আৰু এই বিটাটো কেঞ্চেল হৈ নাযায় প্লাছত আছে কেয়াৰফুলি কৰিবি সেইকাৰণে বিটা অ'কে এইকণলৈকে ক'ত লাগি ধৰি আছোঁ মোক সেইটো এইকণে ক'ত লাগি ধৰিলি সেইটো তাৰপিছত মই বহাই গৈ আছোঁ এবাৰ চাই লওঁ ৰেশ্মা চাই লওঁ নন্দিনী চাই লওঁ বিভেচনা চা জ্যোতিষ্ণা চা ক'ত লাগি ধৰি আছোঁ মোক কওঁ ছোৱালী পঢ়োৱা এদিন চাই লওঁ এতিয়া গ'ল হ'ব নাই একো নাই ক ক'ত লাগি ধৰিলি সেইটো এইটো আলফা প্লাছ বিটা লিখোঁ মাইনাছ বি গোটেই মাইনাছ বিটো মানে কি আছে মাইনাছ বিটোৰ সলনি কি আহিব তই কি সুধিছিলি আলফাৰ লগত -2 কেলৈ নাহিলে বিটা বিৰ সলনি থৈ না আনিছোঁ মই গোটেই মাইনাছ বিটোৰ সলনি আনিছোঁ ন অকল বি সলনি অনা হ'লে -2 আহিলেহেঁতেন বোলে অকল বিৰ সলনি আনিছোঁ নহয় ন গোটেই মাইনাছ বিটোৰ সলনি আনিছোঁ ন মাইনাছ বি মানে আলফা প্লাছ বিটা আছে তো গোটেই মাইনাছ বিটোৱে মূৰ খাই যাব তাৰ জেগাত কি আহি যাব আৰু
হ'ব আৰু তাকে ঠিকে আছে অ'কে চাই যা এতিয়া আলফা কিউব বাই বিটা কিবা আছেনে নাই এবিন চা এতিয়া তহঁতি যদি ধৰিব পাৰিছ ভিজনটোত যে আলফা প্লাছ বিটা হোল স্কোৱাৰৰ নিজৰ এটা ফৰ্মুলা আছে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2ab চৰি 2 আলফা বিটা আৰু ছাইডত কি আছে -2 আলফা বিটা এটা যদি তহঁতি ধৰিব পাৰিছ এইটো যদি মই ব্ৰেকেটটো অ'পেন কৰিলোঁ আলফা স্কোৱাৰ এটা ওলাব বিটা স্কোৱাৰ এটা ওলাব 2 আলফা বিটা এটা ওলাব আৰু -2 আলফা বিটা এটা পালোঁ ডেট মিনছ আলফা বিটা থাকিলে প্লাছ আলফা বিটা হ'ল এতিয়া মন কৰিবি এই 2 আলফা বিটাটোৰে -2 আলফা বিটাটো কি হৈ যাব কেঞ্চেল গুচি যাব কাটি দিলোঁ লাষ্ট দুটা ষ্টেপ আছেগৈ আৰু অলমষ্ট আলফা বিটা হৈ গ'ল এতিয়া চা ইয়াৰ ভিতৰত কি থাকিলে চা আলফা স্কুৱেৰ এটা থাকিলে বিটা স্কুৱেৰ এটা থাকিলে ঠিক আছে আৰু বাহিৰত আলফা বাই বিটা এটা আছে এইপিনে আলফা বিটা এটা আছে এতিয়া লাহে লাহে শুনিবি চা দেই আলফা কিউব বাই বিটা আছে এইটোক মই ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি লগাব পাৰিমনে কি লগাই দিম চা শুনিবি হা মাইনাছ আলফা স্কুৱেৰ ইনটু আলফা বাই বিটা আকৌ এই মাইনাছে প্লাছে মাইনাছ হৈ গ'ল বিটা স্কুৱেৰ আলফা বাই বিটা প্লাছ আলফা বিটা এতিয়া একদম মন কৰিবি হা একদম মন কৰিবি আলফা কিউব বাই বিটা এটা আছেই আলফা স্কুৱেৰ আৰু আলফা মিলি সেই আলফা কিউবে হৈ গ'ল তলত বিটা এটা আছে এটা বিটা কাট খাই গ'ল থাকি গ'ল মোৰ আলফা বিটা তো মাইনাছ আলফা বিটা এইপিনে হ'ল প্লাছ আলফা বিটা আলফা কিউব বাই বিটা মাইনাছ আলফা কিউব বাই বিটা কেঞ্চেল গুচি গ'ল মাইনাছ আলফা বিটা পজিটিভ আলফা বিটা গ'ল কেঞ্চেল থাকি গ'ল আমাৰ ওচৰত বাৰাছা ডেট মিনছ পি অফ আলফা বাই বিটা ইজ ইকুৱেল টু 0 ডেট মিনছ মই সেই পলিনমিয়েলটোত এক্স খোপাৰ জেগাত যদি আলফা বাই বিটা বহাওঁ এজ এ হোল লাষ্টত আনচাৰ আমি কি পাই যাম ডেট মিনছ চ' উই কেন চে ডেট আলফা বাই বিটা ইজ আ 0 অফ পি অফ ঠিক আছে অহাৰ চান্স থাকে আৰু হ'ব এতিয়া ইয়াৰ 61ৰ পৰা ওপৰলৈ আহে এতিয়া ওপৰলৈ হেৰি মানে নতুন বাকী চেপ্টাৰবোৰ কৰিম এতিয়া কথা এটা কবিচোন দেই শুনি মই কথা কৈছোঁ শুনি মানে MCQ সুধিব পাৰে এই যে হেৰি ট্ৰায়েংগল চেপ্টাৰটোত আমি যে দুটা ট্ৰায়েংগল চিমিলাৰ কৰি পেলাই যে ছাইডবোৰৰ ৰেচিঅ'বোৰ উলিয়াওঁ AB বাই PQ BC বাই QR AC বাই PR বোৰ উলিয়াওঁ যে যদি তাৰ যোনটো আনচাৰ ওলায় বা AB বাই PQটো কি বুলি কয় সুধিব AB বাই PQটো কি বুলি কয় বা BC বাই QRটো কি বুলি কয় তাৰ নামটো হৈছে স্কেল ফেক্টৰ কি বুলি কয় স্কেল ফেক্টৰ ঠিক আছে অ'কে কোনোবাই সুধি দিব পাৰে MCQ যে হোৱাট ইজ AB বাই PQ দিছ ইজ কল্ড স্কেল ফেক্টৰ মানে স্কেল ফেক্টৰ ইজ লাইক কম্পেৰিজন অফ টু ডিফাৰেণ্ট চাইজ অফ থিংছ এই মেপছ আগতে ইউজ কৰে তো 1:3 লাখ কিবা দিয়ে এনেকৈ সেইবোৰ দেই চাবলৈ ক'ত আছে নেক্সট কুৱেশ্যন চাব দি এটা কথা কৈছোঁ দেই ৰহতক মই এটা কিন্তু আহিব পাৰে মোক ফুৰ আহিব যেন লাগিছে প্লিজ BPT-টো চাই যাবি বেছিক প্ৰপ'ৰ্চনেল থিয়ৰমটো প্লিজ চাই যাবি AD বাই D ইজ ইকুৱেল টু AE বাই EC প্ৰুফ হা সেইটো মোক আহিব যেন লাগিছে তাৰমানে খুব 3 মাৰ্কছ হ'লেও আহিব তাৰমানে চাই যাবি আৰু এটা মোক আহিব যেন লাগিছে কোনো গম পাওঁ এইটো CA স্কোৱাৰ ইজ ইকুৱেল টু CB ডট CD এইটো আহিব নহ'লে এই ট্ৰেপিজিয়ামৰ কুৱেশ্যনটো আহিব ট্ৰেপিজিয়ামৰ কুৱেশ্যনটো এইটো আৰু BPT-টো কুছ না কুছ তো এই তিনিটা মেছে গায়েগা ঠিক আছে তিনিটাও আহি যাবলৈ আছে বা দুটা আহি যাবলৈ আছে বা এটা আহি যাবলৈ আছে নাহিলেও নাই কি ডাঙৰ কথা প্ৰেক্টিছ কৰোঁ বুলি মই অ'কে হা কোনে পেপাৰ লিক নহয় হ'ল দেহাক মানে আৰু দিবলৈ একো চান্সেই নাই আৰু দিবলৈ একো বস্তু নাই আৰু শুনা 54 কুৱেশ্যনটো চাই এইটো কি হয় গম পাওঁ নে 54 কুৱেশ্যনটো চা 54 নম্বৰ কুৱেশ্যনটো চা কি লিখিছে কুৱেশ্যনটো প্ৰথমতে কুৱেশ্যনটো পঢ়ি পেলাই কি উলিয়াবলৈ কৈছে বুজি পাইছনে সেইটো চা কি কৈছে চা প্ৰুভ ডেট ইফ ওৱান এংগল অফ এ ট্ৰায়েংগল ইজ ইকুৱেল টু ওৱান এংগল অফ আদাৰ ট্ৰায়েংগল ঠিক আছে ইমাজিন কৰ দুটা ট্ৰায়েংগল আছে ওৱান এংগল অফ এ ট্ৰায়েংগল ইজ ইকুৱেল টু ওৱান এংগল অফ আদাৰ ট্ৰায়েংগল ঠিক আছে আৰু কৈছে দ্য চাইডছ ইনক্লুডিং দিজ এংগলছ মানে যোনকেইটা চাইডে সেই এংগলকেইটা বনাইছে দে আৰ প্ৰপ'ৰ্চনেল মানে A2 বাই A2 ইজ ইকুৱেল টু A2 বাই A2 তাহাঁতৰ বিচ কাপ ফচি থকা এংগলকেইটা ইকুৱেল কি কণ্ডিশ্যন বাৰু এইটো কোনটো ক্ৰাইটেৰিয়া আছিলে বাৰু এইটো মনত পেলাচোন
SAS মানে ধৰক SAS টো প্ৰুফ কৰিব লাগিছে এই তিনিটা থিয়ৰম কৰাইছিলোঁ যে আমি থিয়ৰমকেইটা দুটা এংগল ইকুৱেল আৰু সেই এংগলকেইটা বনাই থকা ছাইডকেইটা প্ৰপৰ্চনেল AB by PQ is equal to AC by PR and angle A is equal to angle P SA proof কৰিব দিছে SAS টো মানে কুৱেশ্যন কৰিব দিয়া নাই এপ্লিকেশ্যন এক্সাৰচাইজ বা কুৱেশ্যন দিয়া নাই ডাইৰেক্ট কৈছে SAS টো প্ৰুফ কৰি দিয়া কৰাই থোৱা আছে চাই দেই তাতে 3 নম্বৰ দিছে নিদিব যে মানে নাই ধৰক তাৰপাছত হেৰিটো চা 49 number question sir 49 number question sir oh 49 number question PQR Q right angle CR PQ PR দিয়া আছে নালাগে এটো trigonometry question ৰ কাৰণে হলো কাইলৈ কৰিলো এটো এতিয়া কাম এটা কৰো আমাৰ 24 লৈকে হল ন হল এটা কাম এটা কৰ 20 খন বন্ধ কৰ 26 খন উলিয়া 26 খন উলিয়া 24 খন বন্ধ কৰ 26 খন উলিয়া MCQ কৰিম এতিয়া 24 খন বন্ধ কৰ 26 খন উলিয়া MCQ কৰিম এতিয়া আমি 26 খন আৰম্ভণি পৰা চাম 26 লিখি ল 26 বুলি আৰু যদি মানে কৰিব খুজিছ এইটো চা এইটো তহঁতি এটা নিলিখিলি হয় নাই তোমাৰ ঘৰত মই লিখিব মানাই কৰিছোঁ বাৰু যদি দৰকাৰ চাওঁ বুলি হ'ব ভিডিঅ' চাই ল'বি ঠিক আছে এতিয়া ফাৰ্ষ্ট অফ আছা যদি তহঁতি বিচাৰি ভাবি ফাৰ্ষ্ট অফ কুৱেশ্যন পাছা একদম ফাৰ্ষ্ট কুৱেশ্যনটো পাছা শুনি ল ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চা ফাৰ্ষ্ট কুৱেশ্যনটো কোৱাড্ৰেটিক তহঁতি যদি মই এই দুখন PDF দি থোৱা আছে 26ৰ তাৰে এখন PDFত মই লিখিও থোৱা আছে কোনকেইটা চেপ্টাৰ ক'ৰ পৰা আহিছে আৰু তলে ওপৰলৈ গ'ল নি হ'ব আচ্ছা ঠিক আছে শুনিলতে কথা এটা সেকশন এ স্যার সেকশন এ 1 নম্বৰ কোৱেশ্যনটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ নহয় 4 নম্বৰ চেপ্টাৰ 2 নম্বৰ 5 নম্বৰ চেপ্টাৰ 3 নম্বৰো ট্ৰায়াঙ্গল হয় চাচোন পাৰিবি না 3 নম্বৰ কোৱেশ্যন চা কি আছে ট্ৰায়াঙ্গল পাৰিম নাই সেইটো চা তাত যদি আনসাৰ কৰি থোৱা আছে সেইটো মন নিদিবি দেই যোনে ফটোটো মাৰি দিয়ে কেতিয়াবা ভুলকৈ মাৰি দিয়ে আনসাৰ চানসাৰবোৰ যদিও কৰি থোৱা আছে নাচাবি কি আছে চা গিভেন ফিগাৰ এক্সটো সুধিছে ওকে এক্স সুধিছে বাৰু এক্স মানে সেই এক্স এংগলটো সুধিছে বাৰু এটা শুনিবি দেই ABC ট্ৰায়াঙ্গলত কি আছে চোন মই আঁকিলো পটককৈ ট্ৰায়াঙ্গলকেইটা মুখতো কৈ দিব পাৰোঁ খালি এবাৰ চাই লওঁ আৰু ABC ট্ৰায়াঙ্গলত মোক কৈ যা নে ABটো কিমান আছে 4.2 BCটো কিমান আছে 7 আৰু ACটো কিমান আছে 3√3 আকৌ এইটো কি আছে একো উল্টাকৈ ট্ৰায়াঙ্গল আছে হয় নাই নামটো কৈ তলৰ নামটো কি Z এইটো X হয় নাই এইটো Y এইটো ভেলুটো ক 6 মন কৰিছোঁ যদি এইটোক ডাবল কৰিলে 6√3 ওলায় কিন্তু 3 2 6 হয়নে ইয়াৰ এইটো কি আছে 8 পইণ্ট এইটো কি আছে 14 হয়নে মন কৰ 7 ডাবল 14 4.2 ডাবল 8.4 হয়নে তো এছ মতে ট্ৰায়াঙ্গলকেইটা এনেও কি হৈ আছে চিমিলাৰ বস্তু এটা মন কৰি এতিয়া এইটো কিমান দি থোৱা আছে হা 70 এইটো কিমান দি থোৱা আছে বস্তু এটা মন কৰ ট্ৰায়াঙ্গলত তিনিটা এংগলৰ চাম 180 ডিগ্ৰী হয় 70 আৰু 60 এড কৰি আমি পাম 130 কিমান পাম 130 180 পৰা 130 আঁতৰাই দিলে আমি পাম 50 ডিগ্ৰী কিমান ডিগ্ৰী তো এই এংগলটো কিমান হ'ব তেতিয়াহ'লে এতিয়া মন কৰ আমাক লাগে কি লাগে এক্স লাগে মানে এক্সটো কাৰ মাজত আছে জানা এক্সটো আছে 6√3 আৰু 14ৰ মাজত আমি জানো যে 6√3 টো কাৰ লগত ৰিলেশ্যন আছে 3√3 আৰু 14 টো কাৰ লগত ৰিলেশ্যন আছে হা এই চা মানে সাইড নালাগে তহঁতক 14 নাম্বাৰটো চা 14 টো কাৰ লগত ৰিলেশ্যন আছে 7 ৰ লগত 6.3 টো কাৰ লগত ৰিলেশ্যন আছে তো 3√3 আৰু 7 ৰ মাজত কোনটো এংগল ফচি আছে তো এইটো মাজত কি এংগল ফচি থাকিব লাগিব 50 ডিগ্ৰী গম পালি ধৰিব পাৰিছ ওকে নেক্সট কুৱেশ্যনটোৱে 5 নম্বৰ কুৱেশ্যনটো এইটো নহয় মই হেৰি দিছিলোঁ এক্সামত দিছিলোঁ এক্সামৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে কি মুখস্থ আছে নেকি কি আছে চা LCM ইনটু HCF আছে হয়নে LCM ইনটু HCF মানে কি প্ৰডাক্ট অফ নাম্বাৰছ নহয় জানো LCM ইনটু HCF আছে তো LCM ইনটু HCF মানে প্ৰডাক্ট অফ নাম্বাৰছ প্ৰডাক্ট অফ টু নাম্বাৰছ যে এইটো দুটা নাম্বাৰৰ ক্ষেত্ৰতে আহে কিন্তু তিনিটা নাম্বাৰৰ কেছত গোটেই বস্তুটোৱে বেলেগ হৈ যায় প্ৰডাক্ট অফ টু নাম্বাৰছ মানে কি M ইনটু N
এমৰ ভেলু কিমান দি থোৱা আছে পি কিউ কিউব আৰু এন দি থোৱা আছে পি কিউব কিউ স্কুৱাৰ মানে পি 4টা হৈ গ'ল কিউ 5টা হৈ গ'ল আনচাৰ আছে P4 Q5 আছেনে বি অ' এই কেনেকৈ কৈছিল আনচাৰ বুজি পাইলে আনচাৰটো বাছ কি আছিলে LCM ইনটু HCF সুধিছিলে LCM ইনটু HCF ৰ সিম্পল ৰুলটো আছিলে যে প্ৰডাক্ট অফ টু নাম্বাৰছ m ইনটু n m দিয়াই আছে n দিয়াই আছে বহাই মেলি মাল্টিপ্লাই কৰা আনচাৰ ওলাই গ'ল ঠিক আছে এবাৰ চাই ল'বি নেক্সটটো কি আছে দ্য জিৰ' অফ দ্য লিনিয়াৰ পলিনমিয়েল px মাইনাছ কিউ দেই কি কৈছে px মাইনাছ কিউ এটা লিনিয়াৰ পলিনমিয়েল লিনিয়াৰ বুলি কেনেকৈ গম পালোঁ কচোন এইটো লিনিয়াৰ বুলি কেনেকৈ গম পালোঁ ক x ৰ পাৱাৰ 1 আছে হয়নে শুনি লওক প্ৰত্যেকটো পলিনমিয়েলৰ জিৰ' উলিয়াবলৈ মনত আছেনে কোৱাড্ৰেটিক পলিনমিয়েলৰ জিৰ' উলিয়াবলৈ কি কৰোঁ আমি টু ফাইন জিৰ'জ p of x ইজ ইকুৱেল টু 0 কৰি লওঁ হয়নে যিকোনো পলিনমিয়েলৰে শূন্য যিকোনো পলিনমিয়েলৰে জিৰ' উলিয়াবলৈ দিলে আমি গোটেই পলিনমিয়েলটো কাৰ সৈতে ইকুৱেল কৰি লওঁ 0 সৈতে তাৰপিছত যদি কোৱাড্ৰেটিক হয় আমি মিডল টাৰ্ম স্প্লিট কৰিম আৰু লিনিয়াৰ হ'লে ডাইৰেক্ট ওলাই যায় চা এইটো 0 সৈতে ইকুৱেল কৰি ল'লোঁ p ইনটু x থাকিলে কিউটো ইফালে গুচি গ'ল মাইনাছ আছে সেইকাৰণে পজিটিভত হৈ গ'ল x ইজ ইকুৱেল টু কিউ বাই আছে না আছে গম পালি অ'কে ডাউট আছে কিবা ক দে সুশীল দিছ গোসাঁহাত 6 নম্বৰ নালাগে 7 নম্বৰ নালাগে 8 নম্বৰ নালাগে 9 নম্বৰ নালাগে 10 নম্বৰ নালাগে 11 নম্বৰ নালাগে 12 নম্বৰ নালাগে 13 নম্বৰ নালাগে 14 নম্বৰ নালাগে 15 নম্বৰ নালাগে 16 নম্বৰ লাগিব 16 নম্বৰ লা 16 ये क्वेश्चन तो आई थिंक तोहरा किताबत टेक्स्ट बुक क्वेश्चन है तो हां एग्जाम है ना इसका मतलब ये नहीं है घर में ट्राई नहीं करने का है घर में ट्राई करके बताओ आंसर आ रहा है कि नहीं ठीक है सर क्या 16 नंबर क्वेश्चन আছে আলফা বিটা 0 হয় আলফা বিটা কার 0 হয় px স্কয়ার প্লাস qx প্লাস r হয়নে এটা খুলি যা শুনিবি দেই এটা মোক চাই যা লগালগ কষ্ট যদি 0 কেটা গম পাও লগালগ তখন এটা কথা জানিবি যে এইটো মই এইটো অবভিয়াস উলিয়াব পাৰো যে দিস ইজ মাইনাস b বাই a এটা মন করছুন আলফা প্লাস বিটা b এর জায়গাত কোন আছে q হয়নে দিস ইজ মাইনাস q বাই p বুলি কলে ভুল হ'ব নিব ঠিক আছে লগতে এইটো মই বক্স কৰি দিলো ইম্পৰ্টেন্ট বস্তু হয় দেন আলফা ইনটু বিটা দুসা দিস ইজ c বাই a তো আলফা বিটা মোৰ ওলাব c এর জায়গাত r আছে এটো p আছে দিস ইজ এটো ইম্পৰ্টেন্ট বস্তু থৈ দিলো মই এটা মোক কি কৈছে স্যার ভ্যালু উলিয়াবলৈ কৈছে 1 প্লাস আলফা 1 প্লাস বিটা 1 প্লাস আলফা 1 প্লাস বিটা বেলেগ বেলেগ লাইনৰ আছে মানে বেলেগ বেলেগ বস্তু বুজোৱা নাই হতি মাল্টিপ্লাই হৈ আছে দেই 1 প্লাস আলফা ইনটু 1 প্লাস বিটা এটো মই এটা কাম কৰিব পাৰিম যে হেতু মই কি কাম কৰিব পাৰিম জানো ডিস্ট্ৰিবিউট কৰি দিও 1 ইনটু 1 প্লাস বিটা প্লাস আলফা ইনটু 1 প্লাস বিটা এইকনকে কিবা খেলি মেলি শিওর নাই হ'ব এটা স্যার 1 ইনটু 1 ইনটু বিটা আলফা ইনটু 1 আলফা ইনটু বিটা আলফা বিটা 1 টা লিখিলো আলফা প্লাস বিটাটো মই সিজিল কৰি ললো আৰু এটো আলফা বিটাই থাকিলে কি গম পাম যে মই আলফা প্লাস বিটাটো জানো আলফা ইনটু বিটাটো জানো যদি বহাই দিও কি আছে নো 1 লিখিলো আলফা প্লাস বিটাৰ জায়গাত মই লিখিম মাইনাস q বাই p আলফা ইনটু বিটাৰ জায়গাত মই লিখিম r বাই p কি পাই যাম চাচোন 1 প্লাস মাইনাস মাইনাস q বাই p প্লাস r বাই p গুটেকেইটা তলত p যদি মই এলসিএম লৈ লওঁ 1 ত ল 1 টা থাকে তো 1 p যা হ'ব পট p এটা আহিব p মাইনাস q প্লাস r आंसर আছে নি p মাইনাস q প্লাস r লাস্ট আনসার নহয় জানো d অপশন হয় না d টু यस 16 টো হৈ গ'ল 17 নালাগে 18 নালাগে 19 লাগিব 19 টো কি আছে কিউব নাম্বার দিয়া আছে খুলিছে যে খালি স্কয়ার নাম্বারটা পাইছিলো এনেকুৱা আজি কিউব নাম্বার স্কয়ার নাম্বার কি হয় প্রাইম ফ্যাক্টরেশন কৰিলে ডাবল ওলাই পেয়ার ওলাই কিউব নাম্বার প্রাইম ফ্যাক্টরেশন কৰিলে তিনটা ওলাই ঠিক আছে
নাম্বাৰটো কি আছে 3087 চাচোন দেই 3087 মই যদি প্ৰাইম ফেক্টৰেশ্যন কৰোঁ কি ওলাব চা 3087 যদি প্ৰাইম ফেক্টৰেশ্যন কৰোঁ এতিয়া প্ৰথম কথা না 2ৰে যাব ইভেন নাম্বাৰ নহয় 2য়ে নাযায় 3য়ে যায় নেকি কেনেবাকৈ 8 + 7 15 15 + 3 18 যাব 3য়ে যাব 3 10 যা 3 2 যা 6 8ৰ পৰা 6টো মাইনাছ কৰিম মই 27 হৈ গ'ল 9 হৈ গ'ল আকৌ 3য়ে যায় নি নাযায়চোন কিহে যাব বাৰু खातरे जानी नो आइडिया इसको किससे जाता है 3 न जाए 7 क्वेश्चन 7 1 7 1029 1029 7 1 7 और কি আছে आंसर 39721 सा শুনিবি কথা ইন্টারেস্টিং কথা কি গম প 3 আছে 7 আছে 9 যে আছে 9টোত কেইটা 3 সোমাই আছে 9 দেখালো বুলি চিন্তা কৰিবি নি দুটা 21 কি সোমাই আছে 3 আৰু 7 দ্যাট মিন্স ইয়াত তই 3 বা 7 এ যাব লাগিব 3 এর খতম হৈ গ'ল 7 এ যাব শিওর 7 এ যাব 7 on 7 3 বাকি 32 হৈ গ'ল 7 4 is 28 49 হৈ গ'ল 7 7 147 দ্যাট মিন্স 7 আহিব 7 on 7 আহিব 147 হৈ গ'ল আকৌ 7 এ যাব 7 2 7 1 जा 7 3 हैं क्या बात कर रहा है क्या बात कर रहा है 3 गोलते नहीं 2 + 1 3 3 + 9 12 एक गोल होता है शिट मैन কি এড কৰিলো মই তাহলে 3 3 जा 9 12 হৈ গ'ল 3 4 जा 9 ও এটো 340 ওলাই আছে 749 77 মন কৰছো কথা এটা 7 ৰ ট্রিপলেট বনিলে কিন্তু 3 ট্রিপলেট এক্সট্রা কি লগাব লাগিব এক্সট্রা লেটস সি আনসার 3 লগাব লাগিব ঠিক আছে বাৰু 19 নম্বৰ কোৱেশ্চন আছে গম তো পালি এটো ওকে 19 নম্বৰ কোৱেশ্চনটো চা 19 নম্বৰ কোৱেশ্চনটো চা 19 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে শুনিবি দেই which of the following is not irrational ঠিক আছে not irrational কৈছে দেই শুনিবি এটা কথা চা 2 - √3 এটো এটা irrational number √2 + √3 এটো proper irrational number এটো irrational এটো irrational yes इसका simplify কৰিলো properly irrational number টো দেখি গম পাই irrational লাও বুলি সেকেন্ড অপশনটো আছে √2 - √3 আসলতে আনসারটো এটা হিন্টত সোমাই আছে এই হিন্টটো হৈছে যে ক'বাত a + b * a - b ফৰ্মুলা দেখনি চাব লাগে c-টোত আছে চা √2 - √3 √2 + √3 দেখা দেখি কে এটো a² - b² ফৰ্মুলা লগালগ মই লিখিম √2² - √3² দ্যাট মিন্স 2 - 3 আনসার হল -1 -1 টো ইৰেশনাল হয় জানো -1 টো ৰেশনাল নাম্বার নরমাল ইন্টিজার হয় তো এটো আনসার হবে দিস ইজ নট ইরেশনাল নাম্বার দিস ইজ আ রেশনাল নাম্বার বাকি 2√7/7 টো দেখা থাকে কি ইরেশনাল নাম্বার হয় না বাৰু নেক্সট লা 21 দৰকাৰ নাই 22 দৰকাৰ নাই 23 দৰকাৰ নাই 24 দৰকাৰ নাই 25 দৰকাৰ আছে এটা ইজি কোৱেশ্চন কি কৈছে চা which of the following statements is always true for similar triangles equal area এটা সৰু ট্রায়াঙ্গল ডাঙৰ ট্রায়াঙ্গল কাহা সে ইকুয়াল এরিয়া হৈ যাব হয় না আছে কি আছে corresponding sides are corresponding angles are equal or equal perimeter এটা ট্রায়াঙ্গল যদি সৰু হয় এটা ট্রায়াঙ্গল যদি ডাঙৰ হয় ইকুৱেল পেৰিমিটাৰ হ'ব জানো থাৰ্ডটো কি আছে corresponding angles are equal ট্ৰু নে এংগলছবোৰ ইকুৱেল হয় নে সিমিলাৰ ট্রায়াঙ্গলছৰ কনক্লুজনটা কি আছিলে এ বি চি যদি পি কিউৰ সৈতে সিমিলাৰ হয় এ টু পি সৈতে কিউ টু আৰু এ টু পি সৈতে বি টু কিউ সৈতে সি টু সৈতে ইকুৱেল হৈ যায়চোন বাকি সাইড গিটা কি আছিলে সাইড গিটা আছিলে প্ৰপৰশনাল সাইডৰ কনসেপ্ট আমাক দিছে যদি ইকুৱেল বুলি দিলে ইকুৱেল অকল কংগ্ৰুৱেন্সিত হয় তো আনসারটো কি হ'ব সি গম পালি 27 27 দৰকাৰ নাই 28 দৰকাৰ নাই 29 দৰকাৰ নাই 30 দৰকাৰ নাই 31 টো লে 31 লে ঠিক আছে 31 কি দিয়া আছে sum of zeros of quadratic polynomial sum of zeros of quadratic polynomial কি দিয়া আছে 3x² kx + 5 3x² kx + 5 ইয়াৰ sum of zeros মানে alpha + beta টো দিয়া আছে কিমান দিয়া আছে alpha + beta টো কিমান দিয়া আছে 2/3 দেন কৈছে k = বলে আমাৰ -2 লব এটা মোক কথা এটা কৈছোন তহতে কি জানো তহতে আলফা প্লাস বিটা মানে ফর্মুলাটো কি বুলি জানো বাৰু -b/a বহাই দিও -b/a = 2/3 এটা মন কৰছনে -2 আহিলে b এর জায়গাত কি আছে k বহাই দিলু a এর জায়গাত কি আছে 3 তো 2/3 3 3 কাটি গুছি গল -2 ইফাল ঠেলা মাৰি দিলু k = -2 সঁচা সঁচাকে ওলালনে দ্যাট মিন্স assertion টু ট্ৰু তো assertion is true রিজনিং তো কি লিখিছে চা না
product of zeros of the polynomial ax square plus bx plus c is c by a. চা ৰিজনিং টো ট্ৰু হয় কাৰণ প্ৰডাক্টটো আলফা ইনটু বিটাটো c by a হয় খালি মোৰ এটো উলিয়াওঁতে আলফা ইনটু বিটাটোৰ কিবা হেল্প লাগিছে জানো দ্যাট মিন্স এছাৰশনটো শুদ্ধ ৰিজনিংটো বাট ৰিজনটো ওপৰ এছাৰশনটোৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় তো আনসাৰ হ'ব কোনটো এ নে বি আনসাৰটো কি হ'ব ছোৱালী বি এক্সেক্টলি হেৰিলা এই 34টো পাৰিব লাগে হা 32 অ' চৰি 32 চৰি 32 থাকি গ'ল 32 লা চৰি ঐ চাচোন অল স্কুৱেৰছ আৰ চিমিলাৰ হয় নাই হা বিকজ গোটেইকেইটা 90 ডিগ্ৰী হয় সৰু স্কুৱেৰ হওক ডাঙৰ স্কুৱেৰ হওক গোটেই এংগলকেইটা ইনো ইকুৱেল হ'ব 90 ডিগ্ৰী তো হয় তো ষ্টেটমেণ্ট এইটো ট্ৰু ষ্টেটমেণ্ট বিটো চা না two polygons of same number of sides are similar মানে দুটা ট্ৰায়াঙ্গল সিমিলাৰ হ'ব বুলি ধৰিলো ঠিক আছে কেতিয়া if their corresponding angles and corresponding sides are equal নহয় angles are equal হয় কিন্তু সাইডছবোৰ কি হয় proportional হয় তো এটো কিহতি congruencies concept কলে কিন্তু similar বুলি কৈ থলিলে তো statement b ট্ৰু নে false that means a is true b is false triangle is a polygon quadrilateral is a polygon pentagon is a polygon same side no মানে তো দুটা ট্রায়াঙ্গল হ'ব লাগিব দুটা পলিগন দুটা quadrilateral হ'ব লাগিব হ'ব দে হা ঐ 34 টো পাৰিবি নে স্ট্যান্ডার্ড ইউনিট মিটাৰ কিলোমিটার কিলোমিটাৰ ঠিক আছে আর স্ট্যান্ডার্ড ইউনিট হয় SI ইউনিটৰ লেংথ ইজ মিটাৰ হা international system बस सिस्टम इंटरनेशनल हाँ की कह ऑप्शन ओए কি হ'ব ক 2n 2 into smaller number আছিল ন 2n যদি আমাৰ চা যদি n স্কয়াৰ আৰু ইয়াৰ পাছৰ নাম্বাৰটো কি n ৰ পাছৰ নাম্বাৰটো হৈছে n + 1 তাহাঁতৰ স্কয়াৰৰ মাজত কেটা বস্তু আছে খুদে আমি কম 2n ফৰ এক্সাম্পল 9 স্কয়াৰ আৰু 10 স্কয়াৰ মাজত যদি কেটা নাম্বাৰ আছে খুদে মানে 81 আৰু 100 ৰ মাজত কেটা নাম্বাৰ আছে যদি খুদে আমি কম 2 into आंसर इज 18 টা মানে 82 ৰ পৰা 99 লৈকে টোটাল যদি গন্তি কৰক হাতত 18 টা নম্বৰ ল'ব কিটা নম্বৰ ল'ব 18 টা 35 নম্বৰ কোৱেশ্চনটো লা শুনিবি দে 35 নম্বৰ কোৱেশ্চনটো কি কৈ আছে 7 into 2 + 3 is composite যেতিয়ালৈকে মই নাম্বাৰটো গম নাপাম ন কম্পোজিট হয় নে নাই ক'ব নোৱাৰিম 7 into 2 + 3 7 ও কোনোবা কিবা এটা ভুল কৰে চাবিচোন দে কোনোবা কেতিয়াবা কি কৰি দিয়ে ন বদমাছ ৰুলটো পাহৰি পেলাই 2 + 3 টো আগতে কৰিলে নকইবি দে 7 2 কিমান 14 + 3 কিমান 17 to prime ने composite 17 to सुन रही हो खुद को क्या बोल रही हो तो composite কেনেকৈ হ'ল বচ্চা তো কো প্ৰাইম ভাবিছো প্ৰাইম হে কৰিছো মই প্ৰাইম নম্বৰ কনসেপ্টটো কি আছিল those numbers which have only and exactly two factors one and itself those numbers are called prime numbers co-prime to বেলেগ হৈ যায় co-prime হৈছে দুটা নম্বৰ কমন ফ্যাক্টৰ যদি ওৱান হয় এটা 16 আৰু 15 দুটা কম্পোজিট নম্বৰ 16 15 দুইটাই কম্পোজিট নম্বৰ কিন্তু তাহাঁতৰ কমন ফ্যাক্টৰ অকল সেইকাৰণে 16 আৰু 15 ক co-prime বুলি কয় তাহাঁতি ইন্ডিভিজুৱেলি প্ৰাইম হোৱাৰ কোনো দূৰটা কৈ চান্সে নাই কিন্তু একেলগে যদি কম্পেয়াৰ কৰিছো ফ্যাক্টৰ কিটা তাৰ কমন ফ্যাক্টৰ কি ওলাই তো 16 আৰু 15 কি বুলি কয় প্ৰাইম co-prime কি বুলি কয় প্ৰাইম নহয় co-prime এটা co-prime কনসেপ্টটো গুলি মাৰ এটা প্ৰাইম হলে 17 to prime হয় নে নহয় তো স্টেটমেন্ট অনটো ট্ৰু নে ট্ৰু তাৰপিছত চা every composite number can be written as product of prime numbers হয় না obviously এটো তো হেৰি আছিল ন কি আছিল এটো প্ৰথম ৰুলটো আছিল arithmetic of কিছে নহয় এ integers নে কিছে এটো বতা আছিল fundamental theorem of arithmetic chapter 1 or একদম প্ৰথমতে আছে fundamental theorem of arithmetic এটো কয় যে যিকোনো কম্পোজিট নম্বৰক প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব হেতে কোৱা আছে যে এভৰি কম্পোজিট নম্বৰ ক্যান বি ৰিটেন এজ প্ৰডাক্ট অফ পাৱাৰস অফ প্ৰাইম পাৰি নে পাৰি তো স্টেটমেন্ট 1 2 2 স্টেটমেন্ট 2 2 ट्रू और हां किलोमीटर होगा नहीं होएगा ऐसा यूनिट में नहीं होता है
কিলোমিটাৰ নহয় এটা ইউনিট এসআই ইউনিট বুলি ক'লে হয় এটা কিলোমিটাৰ ইজ আ মাল্টিপল অফ মিটাৰ কিলোমিটাৰ ইজ মিটাৰ বাট 1000 টাইমছ বুলি মান ঐ শুনি ল 37 হৈ গ'ল 37 হৈ গ'ল 37 আৰু নেহি হা 43 কি আছে অঁ ৰিভিজন শুনিবি দেই কুৱেশ্যনটো কি কৈছে কৈছে যে এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ প্লাছ এক্স প্লাছ ৱাই ইয়াৰ এটা ফেক্টৰ কি বুলি কৈছে এক্স প্লাছ ৱাই ইয়াৰ এটা ফেক্টৰ হয় আনটো ফেক্টৰ কি বুলি সুধিছে শুনিবি কথা এটা এক্স স্কুৱাৰ মাইনাছ ৱাই স্কুৱাৰ তহঁতি এইটো কৰিব জানিবিনে এক্স প্লাছ ৱাই ইনটু এক্স মাইনাছ ৱাই বুলি লিখিব জানিবিনে আৰু ইয়াত ছাইডত যে এই এক্স প্লাছ ৱাইটো আছে সেইটোক মই এনেকৈ ব্ৰেকেটত লিখি দিয়াতো মোৰ আপত্তি নাই চাগে নাই তই এক্স প্লাছ ৱাই দুবাৰ আহিলে মই কি কৰিলোঁ চাচোন এক্স প্লাছ ৱাইটো উঠাই লৈ গুচি আহিলোঁ ইয়াৰ পৰা যদি মই এক্স প্লাছ ৱাইটো উঠাওঁ ইয়াৰ পৰা থাকিব চিম্পলি এক্স মাইনাছ ৱাই আৰু গোটেই যদি এক্স প্লাছ ৱাইটোৱে উঠাই লৈ গুচি আহিলোঁ ইয়াত থাকিব প্লাছ ওৱান এটা ডেট মিনছ এক্স প্লাছ ৱাই থাকিলে আৰু মোৰ লগত থাকিলে এক্স মাইনাছ ৱাই প্লাছ ওৱান আনচাৰ আছেনে এক্স মাইনাছ ৱাই প্লাছ ওৱান বুলি আছে খালি এনেকৈ আছে 1 প্লাছ এক্স মাইনাছ ৱাই বুলি চৰি খেলি মেলি নকৰিবি আকৌ এইটো আৰু এইটো বেলেগ বেলেগ বস্তু হয় বুলি নাভাবিবি একেটা বস্তুৱে ওৱানটো যেনিবা পিছত লিখিলোঁ ওৱানটো যেনিবা আকৌ লিখি থোৱা আছে অপশ্যন কোনটো হ'ব এ 44 45 নাই হৈ গ'ল তাৰমানে আকৌ নেক্সট 2025 হ'লিয়া বেক কৰ মই তেতিয়ালৈকে তহঁতৰ হেৰিখন লৈ আহোঁ যোৱা বছৰ ফাৰ্ষ্ট ইউনিট পেপাৰখন লৈ আহোঁ মোৰ ওচৰত আছে Okay, Hako. 6. When a vehicle is moving on a road, it's moving with respect to. মানে কাৰ ৰেচপেক্টত মহ এটা উৰি ফুৰিছে তই দেখিছ ন মহটো তোৰ ৰেচপেক্টত উৰি ফুৰিছে এতিয়া চা তই আৰু মই ট্ৰেইন এখনত বহি গৈ আছোঁ তো তই আৰু মই তোৰ কাৰণে মই আৰু মোৰ কাৰণে তই কি গৈ আছোঁ নে ৰখি আছোঁ বহি আছোঁ দুইটা অঁ নহয় আনচাৰটো দে তই আৰু মই ট্ৰেইনখনত বহি আছোঁ ট্ৰেইনখন গৈ আছে তই মই ৰখি আছোঁ ট্ৰেইনৰ ভিতৰত বহি আছোঁ ডেট মিনছ তোৰ কাৰণে মই মোৰ কাৰণে ৰৈ আছোঁ কিন্তু বাহিৰত থকা মানুহৰ কাৰণে আমি সেইটো বুজাইছোঁ क्या चीज़ কি হয় উৰি যায় নেকি ডাফখিনি উৰি যায় হয়নে 4-5 কৰি দিবি ভাল হ'ব ঐ क्वेश्चन बता रहा हूँ सुनो ओए एक क्वेश्चन तो तহঁতৰ নাই फिर भी एक बार দেখা लेता हूँ চাবিচোন দেই তহঁতি আগতে এইটো বস্তু পঢ়া মনত আছে না ডাইৰেক্ট প্ৰপৰ্শ্যন ইনডাইৰেক্ট প্ৰপৰ্শ্যন কুৱেশ্যন আছে শুনিবিচোন দেই কুৱেশ্যনটো কি আছে শুনিবি কৈছে চাবি পি ডাইৰেক্ট প্ৰপৰ্শ্যনেলটো কি শুনি ল এইটো মানে কি জানো নাই আৰু এইটো মানে কি জানো নাই এইটো মানে বুজাইছোঁ যে পি বাঢ়িলে কিউ পি কমিলে কিউ আৰু ইয়াৰ ৰিলেশ্যনটো আছিলে কি জানো সদায় পি বাই কিউটো একে থাকে সদায় পি বাই কিউটো একে থাকে সেম থাকে ইয়াত কি হৈ যায় পি ইনটু কিউটো সেম থাকে একে মানে কনষ্টেণ্ট আৰু এইটো কি কনষ্টেণ্ট থাকে পি বাই কিউটো সেম থাকে বাট সুধিছে চাবি দেই কৈছে যে পি যেতিয়া 9 আছিলে কিউ তেতিয়া 42 আছিলে কিউ যেতিয়া 9 আছিলে তো পি যেতিয়া 9 আছিলে কিউ তেতিয়া 42 আছিলে এতিয়া মোক কুৱেশ্যনটো কি হৈছে শুনিবি হা কুৱেশ্যনটো সুধিছে যে কিউ যেতিয়া নহয় পি যেতিয়া 3 হ'ব কিউটো কিমান হ'ব
P जितना 9 आছিলে Q किमान आছিলে 42 जब P 9 था तब Q किमान था 42 क्या हुई से जब P 3 होगा Q कितना বস্তু এটা চা P 9 ৰ পৰা কিমান পালেগে তো Q কমিবনে আৰু মই কি ক'লো এইটো ডাইৰেক্ট প্ৰপৰশ্যন দিয়া আছে দ্যাট মিন্স কোনটো বস্তু কনস্ট্যান্ট থাকে সদায় P/Q দ্যাট মিন্স 9/42 যিমান হ'ব 9/42 যিমান হ'ব 5 আছে নাই 9/42 যিমান হ'ব 3/a যে Q সেইটো আনসাৰটো সিমানেই ওলাব a2/a2 a2/a2 যিমান বাৰ PQ ভ্যালু নহওক সব সদায় কনস্ট্যান্টে ওলাব এটা কোন কথা 9 অফ 3 এ যাব 3 3 যা 3 এ 42 না যায় নি যায় 3 1 যা 3 12 14 টা 3/14 3/14 এপিনে 3/q 3 এ 3 সব কাটিয়ে গ'ল 1 1 এ থাকিলে দ্যাট মিন্স 14 ইজ ইকুয়াল টু বুলিয়া পাইবে নেকি বাৰু এতিয়া শুন এতিয়া মেইন কথা বৰ আহিছে এখন মই আজি গ্ৰুপত দি দিম চাই লবি দেই কোৱেশ্চনটো কোৱা আছে কি x is equal to 2 cube 3 into 5 square আছে y is equal to 2 square 3 cube আছে HCF লাগে পটাককে ক পটাকছে বলো 2 কি আছিল ৰুলটো কি আছিল ৰুলটো কি আছিল কমন ফ্যাক্টর লোয়েস্ট পাওয়ার কমন ফ্যাক্টর কি 2 और 3 আছে হয় না লোয়েস্ট পাওয়ার কিমান এটো 2 আহিব ইয়াত आंसर यस আছে সি নম্বৰ অপচন নেক্সট শুনিবি দেই নেক্সট শুনিবি নেক্সট কৈছে যে আমাৰ স্ট্যান্ডার্ড ফর্মটো লাগে নাম্বার এটা দিছে তাৰ স্ট্যান্ডার্ড ফর্মটো লিখি দেখাব লাগে সায়েন্সৰো কামত দেখাই দেই এটো 0.0002493 স্ট্যান্ডার্ড ফর্ম কি হয় জানো এই এনেকুৱাকে বনাই দিব লাগে 2493 বনাই দিব লাগে এটাৰ পাছত পইণ্ট আনি দিব লাগে এই যে মেইন ডিজিটবোৰ জিৰোৰ বাদ দি পেলাই জিৰো বাদ দি যে মেইন ডিজিটবোৰ আৰম্ভ হৈছে তাৰ এটাৰ পাছত পইণ্টটো আনি দিব লাগে ঠিক আছে তাৰ কাৰণে মই জিৰো এডজাষ্ট কৰিব লাগিব হয়নে এটা চা ইমান আগত আছিলে মই পিছলৈ নিবলগীয়া হ'ল নে 1 2 3 4 5 6টা ঘৰ পিছলৈ নিবলগীয়া হ'ল নে হয়নে এটা কথা কৈছো মোক 15ক মই 100 এ ডিভাইড কৰিছো আনসাৰটো কি হয় 15 হয় 15.7 ইয়াক মই 100 এ ডিভাইড কৰিছো আনসাৰটো কি লগছন কেনে কৰে ডিভাইড কিহে কৰিছো কিটা জিৰো আছে দুটা ঘৰ আগলৈ আহিব কি হ'ব আগলৈ আহিব হা না না ইয়াত প্ৰথমে এইটো গুলি মাৰ দুটা ঘৰ দ্যাট মিন্স আনসাৰটো কি হ'ব আমাৰ যদি দুটা ঘৰ আগলৈ আহি যায় আনসাৰটো কি লিখিম 0.157 হয়নে যদি মই চা শুনিবি দে কথা এটা 0.157 এটা মোক কথাটা কি কৰিবি অৰিজিনেল এটো আছিল হয়নে মই কি কৰি দিলো মই 1.57 বুলি লিখি দিলো কিন্তু কথাটো হ'ল যে 0.157 আৰু 1.57 সেম বস্তু তো মই মিলাব লাগিব তো একচুয়ালি ইয়াক এটা ঘৰ আগলৈ নিবলৈ হলে মই কিহে ডিভাইড কৰিব লাগিব একচুয়ালি টেনেৰে তো টেনেৰে ডিভাইড কৰা আৰু 10 to the power -1 এ মাল্টিপ্লাই কৰা সেম বস্তু কাৰণ 1/10 মান ধৰি জাননে 10 to the power -1 হয় বুলি হয় তো মন কৰ ইয়াত মই কে ঘৰ পিছল নিলো এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ তো ছঘৰ মই আগলৈ কেতিয়া আহে যেতিয়া আমি তললৈ ডিভাইড কৰোঁ তললৈ ডিভাইড কৰিলে পইণ্টবোৰ আগলৈ আহে দ্যাট মিন্স মই কি লিখিম জানো 2.493 into 10 to the power কেলে ছঘৰ মই পিছলৈ গুচি গৈছিল একচুয়ালি ক'ত আছিলে ছঘৰ আগত একচুয়ালি ছঘৰ আগত আছিলে মইহে টানি টুনি তো এডজাষ্ট কৰি থৈ দিব লাগিব এডজাষ্ট কৰিবৰ কাৰণে কি দি দিলোঁ মই এইটো ভাবচোন 24930000 এইটো কয় এইটো কি হ'ব তেতিয়াহ'লে এইটো মই লিখিম 2.493 হয়নে যেতিয়া ডেইৰী মিল্কৰ চকলেট থাকে কিন্তু 10 টকা মানে 10 টকা লিখা নাথাকে 10.00 লিখা থাকে হয়নে দ্যাট মিন্স কি 1000 থৈ বুজাইছে মেইন নাম্বাৰটো পিছফালে কি এটা থাকে একচুয়ালি আমি গম নোপোৱাকৈ ডেচিমেল এটা থাকে এই নাম্বাৰটো পিছফালে একচুয়ালি ডেচিমেল এটা আছে মই কেই ঘৰ আগলৈ আনিলোঁ এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছঘৰ সাত ঘৰ কেই ঘৰ আগলৈ আনিলোঁ আৰু পিছল ঠেলা মাৰিবও লাগিব দ্যাট মিন্স সেইকাৰণে পজিটিভ 7টা লাগিব
কাৰণ পিছল ঠেলিব লাগিব ইয়াত মই কি কৰিবলগীয়া হৈছিলে ইয়াত মই পিছল ঠেলি থৈছিলোঁ আগলৈ আনিবলগীয়া হৈছিল তেতিয়া কি লাগিলে আমাৰ মাইনাছ হয় ইয়াত মই আগলৈ আনিলোঁ পিছল ঠেলিবলগীয়া হ'ব কি লগালোঁ তেতিয়াহ'লে পজিটিভ লগালোঁ ঠিক আছে এতিয়া মোক কৈ দে এইটো 0.0093টোক মোক কচোন এতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মত ঠিক আছে নাই কচোন এবাৰ কেমেৰাটো ক প্ৰথমতে একো নভবা নিচিন্তাকৈ 10ৰ কি লগাম নভবা নিচিনাকৈ প্ৰথম নাম্বাৰটো লিখি লওঁ ইয়াত যেনেকৈ মই একো নভবা নিচিনাকৈ তোৰ পিছত পইণ্টটো লগাই লিখিয়ে ল'লোঁ ইয়াত কি বুলি লিখিম তেতিয়াহ'লে 9.3 বুলি লিখি ল'ম এতিয়া ভাবি থাক কিমান দূৰ নিলোঁ কি মিলাব লাগিব 9.3 কৰিবলৈ মই পইণ্টটো ইয়াত লগালোঁ হয়নে কেইঘৰ পিছল নিলোঁ এঘৰ নিলোঁ দুঘৰ নিলোঁ তো 3 ঘৰ আগলৈও আনিব লাগিব আগলৈ আনিবলৈ হ'লে পজিটিভ লগাই নে নিগেটিভ লগায় অভিয়াছলি নিগেটিভ লগায় তো মই কি লিখিম ইনটু 10 টু দি পাৱাৰ -3 গম পালি समझ गया नहीं समझ गया हो ओके नेक्स्ट क्वेश्चन এতিয়া শুনিবি তলৰ কোনটো ৰেচনেল নাম্বাৰ টাৰ্মিনেটিং নহয় সেইদিনাখন মই টাৰ্মিনেটিং আৰু হেৰি ডিছকাছ কৰিছিলোঁ নহয় আমি টাৰ্মিনেটিং আৰু নন টাৰ্মিনেটিং ৰেকাৰিং নন টাৰ্মিনেটিং নন ৰেকাৰিং শুনিছে দেই 17/8 এটা আছে 16/255 এটা আছে 15/2 × 3 × 5 এটা আছে 210 এইটো বহুত খেলি মেলি কুৱেশ্যন দিলে কেলৈ কওঁনে কাৰণ কুৱেশ্যনৰ লগত কামো দি দিলে গোটেইকেইটা কুৱেশ্যন কৰিবলগীয়া দি দিলে এইটোৰ বাহিৰে চব কৰিব লাগিব কেলৈ কওঁ এইটো চা এইটো আমাৰ 2 কিউব নহয় জানো পিঅ'লি 2 ওলাইছে ইট ইজ টাৰ্মিনেটিং কোনটো টাৰ্মিনেটিং নহয় সুধিছে ঠিক আছে এতিয়া চা 255টো যদি কৰি চাওঁ ইয়াত মোক কি ল'ব চা না 255 যদি কৰি চাওঁ মই 2 নাযায় 5 যাব 5 যা 5 1 যা 3 যাব 3 17 যা তো মন কৰা কথা এটা দেখিয়ে গম পাইছনে 5ৰ লগত 3 আৰু 17 আহিলে আৰু 3 আৰু 17ৰ ওপৰত 16টো কেনচেল নাযায় ডেট মিনছ তলত 3 আৰু 17 থাকি যাব ডেট মিনছ এইটো নন টাৰ্মিনেটিং ৰেকাৰিং নন ৰেকাৰিং নহয় নন ৰেকাৰিং ইৰেচনেল নাম্বাৰ √2 √3 √5 √6 সেইবোৰ এইটো হ'ব আমাৰ নন টাৰ্মিনেটিং ৰেকাৰিং ঠিক আছে এইটো আনচাৰ পালোঁ যেতিয়া পিছফালৰকেইটা চেক কৰি থাকিব দৰকাৰ তেতিয়াহে চেক কৰিবি যেতিয়া আনচাৰটো কিয় 1 and 2 1 and 3 2 and 4 অল অফ দি এবভ সেইবোৰ দিয়া থাকিলে চেক কৰি থাকিবি যদি অকল এটা আনচাৰে হ'ব এইটো আনচাৰ যদি মোৰ নন টাৰ্মিনেটিং ৰেকাৰিং ওলালে বাকীকেইটা ওলালে টাৰ্মিনেটিং হ'ব লাগিব আৰু যদি চেক কৰি চাব খুচ হৈ চাই ল ইয়াত 0 0 কাটিলোঁ ইয়াত পিঅ'লি কি থাকি গ'ল 8 মানে কি আছিলে 2 কিউব পিঅ'লি 2 নেক্সট চা 3 15 কাট খাই গ'ল 5 5 কাট খাই গ'ল 1/2 থাকিলে এইটো অবভিয়াছলি টাৰ্মিনেটিং ন বাৰু দে নেক্সট ওলা শুনিবি এইটো কমন চেঞ্চৰ কুৱেশ্যন হয় আৰু তহঁতৰ কমন চেঞ্চ বুলি নহয় আচলতে এইটো আগতে যোৱাবাৰ আছিলে এইবাৰ তহঁতৰ কিতাপৰ উঠাই দিলে সেই কথাটো হৈছে শুনিবি কৈছে যে এটা ইণ্টিজাৰ আছে দেই কিউ এটা ইণ্টিজাৰ আছে তেতিয়াহ'লে অড ইণ্টিজাৰৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব ইভেন ইণ্টিজাৰৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব শুনিবি দেই অবভিয়াছলি মই এটা কথা জানোনে যিকোনো নাম্বাৰক 2 মাল্টিপ্লাই কৰি দিলে আনচাৰটো কি ওলায় সদায় এটা ইভেন নাম্বাৰ ওলায় জানোনে কথাটো যে 1ক 2 মাল্টিপ্লাই কৰ 2ক 2 মাল্টিপ্লাই কৰ 3ক 2 দুনিয়াৰ কুছ ভি নাম্বাৰ লৈলে 2 যদি মাল্টিপ্লাই কৰ আনচাৰটো সদায় ইভেন ওলায় কি ওলায় তো কোনোবাই যদি সোধে ইভেন নাম্বাৰৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হয় মই লগালগ ক'ম হয় ইভেন নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যন কেনেকুৱা হয় 2 কিউ আৰু এটা কথা জানোনে ইভেন নাম্বাৰৰ জাষ্ট পাছৰ নম্বৰটোৱে অড হৈ যায় বুলি বা ইভেন নাম্বাৰ জাষ্ট আগৰ নাম্বাৰটো অড হৈ যায় বুলি তো অড নাম্বাৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা হ'ব গম পাওঁ 2q + 1 নহ'লে 2q মানে ইভেন এইটো ইভেন নাম্বাৰ নহয় জানো ইভেন নাম্বাৰ জাষ্ট পাছৰ নম্বৰটো অড তো 2q লগত +1 এটা কৰি সেইটো কি হ'ব অড নাম্বাৰ ঠিক আছে সেইটো সুধিছিলে আমাক আনচাৰটো 2q + 1 আছিলে কৈছে যে কিউ এটা ইণ্টিজাৰ নাম্বাৰ হয় তো অড নাম্বাৰবোৰ দেখিবলৈ কেনেকুৱা হ'ব আমি ক'ম যে 2q + 1 এইটো শুনিবি দেই n-1ৰ হোল স্কুৱেৰ আৰু এইটো একদম ভালকৈ মন দি ল'বি দেই কোনটো সৰু বৰ চাই ল'বি আকৌ ইয়াৰ মাজৰ স্কুৱেৰ নম্বৰ কেইটা আছে ইয়াৰ মাজত নেচাৰেল নম্বৰ কেইটা আছে 2 × স্মলাৰ নম্বৰ 2 × ইয়াত স্মলাৰ নাম্বাৰ কোনটো দুটা নাম্বাৰ আছে প্ৰথম কথা ইয়াত নাম্বাৰকেইটা চিনি পাইছে নহয় ডাঙৰ ডাঙৰ এটা হৈছে নাম্বাৰ n-1 এটা হৈছে নাম্বাৰ n-1 আৰু nৰ মাজত স্মলাৰ কোনটো 5 আৰু 4ৰ মাজত স্মলাৰ কোনটো 4
4 কেনেকৈ গম পায়? এটা হৈছে 5, এটা হৈছে 5 - 1, স্মলাৰ কোনটো? 5 - 1 হয়নে? তো n আৰু n - 1ৰ মাজত স্মলাৰ কোনটো? n - 1। তো তাহাঁতৰ স্কুৱেৰকেইটাৰ মাজত কেইটা নাম্বাৰ থাকিব? 2 ইনটু স্মলাৰ নাম্বাৰ। 2 ইনটু স্মলাৰ নাম্বাৰ মানে কি হ'ব? 2 ইনটু কিছুমানক এনেকৈ দি থাকে দেই, 2n - 2 বুলি লিখি থাকে, ঠিক আছে? গম পাবি দেই, কেয়াৰফুল হবি। অ'কে ছাৰ, নেক্সট। অঁ এইটো চা, LCM শুনিবি দেই, LCM and HCF of two rational numbers are equal. একদম ধ্যান দি শুনিবি দেই, LCM আৰু HCF of দুটা ৰেচনেল নাম্বাৰ ইকুৱেল হৈ যায়। তো নাম্বাৰটা কি হ'ব বাৰু? নাম্বাৰটা সুধিছে, এক নম্বৰ হৈছে প্ৰাইম নাম্বাৰ, এক নম্বৰ, সেই নাম্বাৰটা প্ৰাইম নাম্বাৰ। বি নাম্বারটা কোপ্রাইম। সি নাম্বারটা কম্পোজিট। ডি ইকুৱেল। ইণ্টাৰেষ্টিং কথাটো শুনিবি হা, দুটা প্ৰাইম নাম্বাৰ যদি ল তাহাঁতৰ LCM আৰু HCF কোনো পধ্যে ইকুৱেল নোলায়। কেলৈ কওঁ নে? 2 আৰু 3 দুটা প্ৰাইম নাম্বাৰ, LCM হ'ব 6, HCF হ'ব, তো এই প্ৰশ্নটো গ'লেই আমাৰ। এইকেইটা প্ৰাইম হয় মানে এইকেইটা কোপ্ৰাইমো হয়, তাহাঁতৰো একে একে নহয়, 6 আৰু 1 ওলাইছে, তো এইকেইটাও কেঞ্চেল হ'ল। কম্প'জিট নাম্বাৰটো কোনো পধ্যে নহয় না, যোলে আমাৰ 5 আৰু 10 আৰু 12 উলিয়াব লাগে। 10 আৰু 12 HCF হ'ব 2, LCM হ'ব আমাৰ ডিং 60, কিমান হ'ব? তো কোনো পধ্যে LCM HCF ইকুৱেল হ'ব জানো? কেতিয়া হ'ব গম পাওঁ নে? যেতিয়া মই 5 আৰু 5ৰ LCM আৰু HCF উলিয়াওঁ। 5,5ৰ LCM2 5 হয়, HCF2 আনচাৰ ইজ, দুটা নাম্বাৰ ইকুৱেল হ'লেহে তহঁতৰ LCM আৰু HCFটো ছেম ওলাব। নেক্সট কুৱেশ্যন শুনিবি দেই, নেক্সট কুৱেশ্যন শুনিবি। অঁ পটাপট আনচাৰ দিবি দেই। Product of zeros question কৈছে শুনিবি। 3x² plus 11x minus 2 product of zeros কিমান হ'ব? পটককৈ ক। product of zeros কিমান হ'ব? পটককৈ ক। product of zeros কিমান হ'ব? পটককৈ ক। C/A নালাগে মোক, আনচাৰটো কৈ দে। -2/3 মানে আলফা ইনটু বিটা ওলাব মোৰ -2/3। অপশ্যন আছেনে? আছে, সেইটো আনচাৰ। নেক্সট ওলা কৈছে যে শুনিবি দেই, শুনিবি। নেক্সট কুৱেশ্যন কি কৈছে শুনিবি। এটা পলিনমিয়েল দিছে, P(x) পলিনমিয়েল দিছে, 3x³ - 5x² - 11x - 3। এতিয়া মই সুধিছে আলফা প্লাছ বিটা প্লাছ গামা উলিয়াব লাগে। মনত আছেনে? 3টা জিৰ' চাম, কোৱাড্ৰেটিকতো ছেমি আনচাৰ ওলায়। ইয়াৰ কেয়াৰফুলি হবি। -b/a হয়, আলফা প্লাছ বিটাটো কোৱাড্ৰেটিকতো -b/a, কিউবিকতো -b/a। আনচাৰটো ক পটককৈ আনচাৰ ক। পটককৈ বুলি ক'লে ভুল কৰিবলৈ কোৱা নাই মই। ABCD গোটেইকেইটা জিৰ'ৰ ৰিলেশ্যনটো কি আছিলে? এইমাত্ৰ তাকে চিঞৰি আছিলোতো মই। -d/a was alpha into beta into gamma। মইতো কিনো কৈ আছো যে কোৱাড্ৰেটিকতো আৰু কিউবিকতো জিৰ'কেইটাৰ চামটো ৰিলেশ্যনটো একেই হয়, -b/a নহয়, -b/a -5/3 মাথাত নখটাও কেলি। বিৰ জেগাত কি আছে? তো -5 হ'ব ন, -b আছে ন, মাইনাছটোতো অলৰেডি আছে, বিৰ জেগাতো -5 আহি গ'ল, তো মাইনাছে মেলি -5/3। ভুল কৰি নাহিবি জনা শুনা বস্তুটো ভুল কৰি আহিলে বেয়া লাগিব, গম পাইছ? অ'কে নেক্সট চা, ইয়ে শুনো 10 নম্বৰ কুৱেশ্যনটো শুনিবি দেই। 10 নম্বৰ কুৱেশ্যনটো শুনিবি, কি দিয়া আছে? কৈছে যে ax² plus bx plus c এইটো দিয়া আছে, আৰু a plus c = b বুলি দিয়া আছে, ঠিক আছে? অ'কে, a plus c = b বুলি দিয়া আছে, অ'কে। দেন ওৱান অফ দ্য জিৰ' ইজ সুধিছে, কি বুলি কৈছে? a plus c = কি দিয়া আছে? দেন ইয়াৰ ওৱান অফ দ্য জিৰ' উলিয়াবলৈ কৈছে, মানে আলফা আৰু বিটা কিবা এটা উলিয়াই দিবলৈ কৈছে, ঠিক আছে? কেনেকৈ ওলাব গম পাওঁ? চিম্পলি চা, এইটো মিডিল টাৰ্ম স্প্লিট হয় একচুৱেলি। ax², বিৰ জেগাত তহঁতে কি বহাব পাৰিবি? a plus c বহাই দিলোঁ।
এই মিডিল টাৰ্ম স্প্লিটৰ নিচিনা বস্তু এটা হৈ গ'ল আৰু এ এক্স স্কুৱেৰ প্লাছ এ ইনটু এক্স প্লাছ চি ইনটু এক্স প্লাছ চি। ইয়াৰ পৰা কি ওলাব এ এক্স এটা কমন ল'লোঁ, ইয়াৰ পৰা এক্স প্লাছ ওৱান থাকি গ'ল, ইয়াৰ পৰা মই চি কমন ল'লোঁ, এক্স প্লাছ ওৱান থাকি গ'ল, ইয়াৰ পৰা মই কি পাম এক্স প্লাছ ওৱান, ইপিনে থাকিব এ এক্স প্লাছ চি। কি ওলাব তেতিয়াহ'লে এক্স প্লাছ ওৱান ইজ ইকুৱেল টু 0, নহ'লে এ এক্স প্লাছ চি ইজ ইকুৱেল টু 0। ইয়াৰ পৰা পালোঁ এক্স ইজ ইকুৱেল টু মাইনাছ ওৱান, এ এক্স ইজ ইকুৱেল টু মাইনাছ চি, এক্স ইজ ইকুৱেল টু মাইনাছ চি বাই, ইয়াতো মাইনাছ ওৱান হ'ব, নহ'লে মাইনাছ চি বাই, এইটো আনচাৰ আছে নহ'লে মাইনাছ ওৱান। ঠিক আছে, নেক্সটটো শুনিবি দেই। অঁ, এইটো খুব ইণ্টাৰেষ্টিং কুৱেশ্যন, পটাপট কৰিবি দেই, পটাপট কবি। কুৱেশ্যনটো কি আছে কৈছে যে আলফা হৈছে 1/3, আলফাটো হৈছে 1/3, বিটাটো হৈছে -1। কোৱাড্ৰেটিক পলিনমিয়েলটো লাগে, কি লাগে? আৰু আমি জানো যে কোৱাড্ৰেটিক পলিনমিয়েলটো উলিয়াব হ'লে ফৰ্মুলাটো কি আছিলে কে ইনটু ব্ৰেকেটৰ ভিতৰত এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা ব্ৰেকেট ক্ল'জ। কে কুছ ভি হ'ল আছে কাৰণে তেনেকৈও উলিয়াব পাৰি, নহ'লে কম্পেয়াৰ কৰি কৰিও উলিয়াব। এতিয়া শুন কথা এটা, প্ৰথমতে আলফা প্লাছ বিটাটো উলিয়াইছোঁ। 1/3 প্লাছ মাইনাছ 1, 1/3 হৈ গ'ল, প্লাছে মাইনাছে -1, 3 এটা এলচিএম আহিলে 1 মাইনাছ 1 3 = 3, তো -2/3। বাকী আলফা ইনটু বিটাটো উলিয়া। এইটো বস্তু এটা মনত আছে নহয়, এই আলফা প্লাছ বিটাটোৱে -b/a সৈতে ইকুৱেল হয় বুলি। হয়, আলফা ইনটু বিটাটো উলিয়াচোন। আলফা ইনটু বিটা মানে কি 1/3 ইনটু -1, ডেট মিনছ -1/3। এইটো মনত আছে নহ'লে এইটো c/a হয় বুলি আছে। এই বস্তু এটা মন কৰ, এই মাইনাছে মাইনাছে কেঞ্চেল গ'ল, থাকি গ'ল কি b/a ইজ ইকুৱেল টু 2/3, আৰু c/a টো কি পালোঁ মই -1/a ৰ জেগাত আছে 3, b ৰ জেগাত আছে 2, c জেগাত আছে মাইনাছ। লগালগ মই লিখিব পাৰিমনে যে 3x² প্লাছ 2x মাইনাছ 1 বুলি? পাৰিনে? a b c যদি পালোঁ লগালগ ax² প্লাছ bx প্লাছ c লিখি দিব পাৰিমনে? ax² মানে 3x², bx মানে 2x প্লাছ c, c জেগা -1 লিখিছোঁ আৰু তাৰপিছত মই লিখি দিম 3x² প্লাছ 2x মাইনাছ। কৰিব পাৰিবি? চাই দিবি আছে 4th নম্বৰ অপশ্যনটো। এতিয়া শুনিবি দেই, কি কৈছে শুনিবি। এইটো মাজতে কুৱেশ্যনত কোনোবা এটা কৰিছিলোঁ, কৈছে যে এটা কোৱাড্ৰেটিক পলিনমিয়েল আছে। কোৱাড্ৰেটিক পলিনমিয়েলটো কি আছে আমাৰ জেনেৰেল হিচাপিটাটো ax² প্লাছ bx প্লাছ c, আৰু ইহঁতৰ ছাম অফ জিৰ'জ আৰু প্ৰডাক্ট অফ জিৰ'জ ইকুৱেল বুলি কৈছে। মানে আলফা প্লাছ বিটাটো আলফা ইনটু বিটাৰ সৈতে ইকুৱেল বুলি কৈছে। তাৰ পৰা মোক কণ্ডিশ্যন এটা উলিয়াবলৈ কৈছে। কি উলিয়াবলৈ কৈছে? কণ্ডিশ্যন এটা কেনেকৈ উলিয়াম চা। আলফা প্লাছ বিটা মানে কি -b/a নহয় জানো? আলফা ইনটু বিটা মানে c/a নহয় জানো? কেনেবাকৈ a কাট খাই যায় নি বাৰু? যাবনে? যায়। -b ইজ ইকুৱেল টু bটো ইফালে লৈ যাওঁ নেকি? লৈ গ'ল কি পাম কৈছোঁ? 0 ইজ ইকুৱেল টু c প্লাছ b। হ'ব, আনচাৰটো অপশ্যনটো আমাৰ সেইটোৱে আছেনে? অপশ্যন আমাৰ আছে b প্লাছ c ইজ ইকুৱেল টু 0 ওলাব। অ'কে, নেক্সট কুৱেশ্যন চা। চা দেই, শুনিবি। x² মাইনাছ 2m প্লাছ 1 x প্লাছ 6 কৈছে যে ফৰ হোৱাট ভেলু অফ m 6 ইজ আ 0 অফ px। এমৰ কি ভেলু কাৰণে এই গোটেই পলিনমিয়েলটোৰ 0টো কি হৈ যায় 6। বেচিকেলি এইটো বুজি পা যে 6টোক 0 বুলি কৈ থৈছে, এমৰ ভেলুটো সুধিছে। যদি 6টো 0 হয় পলিনমিয়েলটোৰ, 6 বহাই বহাই গোটেইটো ইজ ইকুৱেল টু 0 লিখিব পাৰিমনে? যদি পলিনমিয়েলটোৰ এটা 0 কি বুলি কৈছে 6 বুলি কৈছে, তো এক্সবিলাকৰ জেগাত মই 6 বহাই বহাই আৰু গোটেই আনচাৰটো কি বুলি লিখিব পাৰিম 0। ডেট মিনছ মই কি লিখিব পাৰিম জানো? মই লিখিব পাৰিম 6² মাইনাছ 2m প্লাছ 1 ইনটু 6 প্লাছ 6 ইজ ইকুৱেল টু 0। ডেট মিনছ মই লিখিব পাৰিম 36 মাইনাছ 12m মাইনাছ 6 প্লাছ 6 ইজ ইকুৱেল টু 0। মাইনাছ 6 প্লাছ 6 কাটে খাই গ'ল, 36 ইজ ইকুৱেল টু 12m হৈ গ'ল। 36/12 ইজ ইকুৱেল টু m হৈ গ'ল, 3 ইজ ইকুৱেল টু m। আনচাৰ ওলালে? ক'ত লাগি ধৰিলে ছোৱালীহঁত? ক'ত লাগি ধৰিলি ক?
এইটোৱে কোৱা আছিল যে পলিনমিয়েলটোৰ 6টো যদি 0 হয় এমৰ ভেলুটো কিমান হ'ব 6 যদি 0 হয় গোটেই এক্স স্কোৱাৰ জেগাত মই কি বহাই দিলোঁ আনচাৰটো কি ওলাই গ'ল 0 চিম্পল কেলকুলেশ্যন কৰি কি পাই গ'লোঁ এমটো 3 পাই গ'লোঁ দেটছ আনচাৰ তাৰপিছত শুনিবি দেই মই লং কুৱেশ্যনকেইটা কি দিছে কৈছোঁ শুন 3 + 2√5 ইৰেশ্যনেল লিখাব লাগে ঠিক আছে তাৰপিছত ত্ৰিকোণমিতি আহিছিলোঁ নাহিলে হৈও গোসাই নপঢ়ালোঁ নহয় এইটো ট্ৰেপিজিয়ামটো AO/BO = CO/DO ঠিক আছে ইণ্টাৰেষ্টিং এই কুৱেশ্যনটো শুনচোন দেই কুৱেশ্যনটো শুনিবি দেই একদম মন দি শুনিবি কৈছে যে 3x² কুৱেশ্যন দেখি পেলাই কিন্তু ফাটিব চাবি 3x² + 8x + 2x + 1 এই পলিনমিয়েলটো চাবি দেই এইটো A এইটো B আৰু এই গোটেই বস্তুটো হৈছে আমাৰ C কৈছে যে ইয়াৰ এটা 0 আনটো 0ৰ 7 টাইমছ ইটছ লাইক আলফা = 7 দুটা 0 আলফা আৰু বিটা আলফাটো বিটাৰ 7 টাইমছ আমাক কি কৈছে ফাইণ্ড কি কৈছে ফাইণ্ড এই বস্তু এটা কোৱা নামক আলফা আৰু আলফা আৰু বিটা যদি এড কৰোঁ -b/a ওলায়নে আলফাৰ জেগাত মই কি বহাব পাৰিম 7 বিটা + বিটা = -b জেগাত কি আহিব -8/a कौन आया क्रिएटर आया ओके 8 কাট খাই গ'ল আৰু বিটা ইকুৱেল পালোঁ 1/, বিটাটো 1/3 হয় আলফাটো ক'ব পাৰিবি নি বাৰু আলফা = 7 বিটা নাছিল জানো আলফা মানে 7 × 1/3 কৰি দিলে 7/3 ওলাবনে ডেট মিনছ আমাৰ লাষ্টত কি পালোঁ গম পাওঁ আলফাটো মই পালোঁগৈ 7/3 বিটাটো মই পালোঁগৈ 1/, হ'ব এটা বস্তু এটা মনত আছে আমাক কে ভেলু সুধিছে কে এটা বস্তু মনত আছে নহয় আলফা × বিটা = c/, আলফা × বিটাটো কি আকৌ আলফা মানে হৈছে 7/3 বিটা মানে হৈছে 1/, c মানে কি c মানে হৈছে 2k প্লাছ আৰু a মানে হৈছে 3 ইয়াৰ এটা 3 আৰু এটা 3 কাট খাই যাবনে থাকিলে কি চাচোন আমাৰ ওচৰত 7/3 = 2k + 1 এটা বস্তু এটা মন কৰ 7 ৰাখিলোঁ মই ইয়াত 3 মাল্টিপ্লাই হৈ গ'লে 3 2 = 6k হৈ যাব আৰু 3 1 = 3 হৈ যাব এতিয়া মন কৰ 7টো থাকিলে 3টো ইফালে লৈ গ'লোঁ -3 হৈ গ'ল এইপিনে 6k থাকি গ'ল 7ৰ পৰা 3 গ'ল থাকিলে 4 = 6k ডেট মিনছ 4/6 = আৰু কাটা কুটা যদি কৰি দিওঁ 4/6টো কাটিবলৈ হ'লে আমি পাম 2 2 = 2 3 = বেচিকেলি মোৰ k = 2/3 ঠিক আছে মাৰ্কছ 3 নম্বৰ আছিলে কিন্তু দেই বহুত দীঘলো নহয় 3 নম্বৰ আছে খালি কনচেপচুৱেলাইজ হয় তারপরে এইটা আছে ঠিকে আছে এটা কুৱেশ্যন আছে 28টো নহয় মোক পেপাৰখন দি দিম চাবিকে তহঁতি 20 যোৱাবাৰ বেছিক প্ৰপ'ৰ্শ্যন থিয়ৰম আহিছে এই ফাৰ্ষ্ট ইউনিট টেষ্টত বিপিটি দিয়ে 4 মাৰ্কছৰ কাৰণে দিছে ঠিক আছে কি ক'ব খুজিছিলোঁ মই ক'ব খুজিছিলোঁ যে কুৱেশ্যন এটা আছে শুনিবি দেই এই তহঁতি বুকত ফিগাৰ দি থোৱা আছে ইয়াত ফিগাৰ দি থোৱা নাই কুৱেশ্যনটো পঢ়ি পেলাই বনাব লাগিব চা দেই ইন ট্ৰাইংগল ABC লৈ ল'লোঁ বাৰু কৈছে যে DE পেৰেলেল AC তো মই আইসা আঁকিব লাগিব আৰু কৈছে DF পেৰেলেল AE ইয়াত AE দেখিছ জানো এইডাল আঁকিব লাগিব DFডাল এনেকৈ আঁকিব লাগিব মনত পৰিছে নে এনেকুৱা ফিগাৰ এটা আছিলে এইটো খালি নাই দিয়া ফিগাৰটো আঁকিব কৈছে মানে এইডাল ইয়াৰ সৈতে পেৰেলেল এইডাল বস্তু এটা গম পাইছ এই BD/DA অকল চবতে থাকিব এই টিকলু ট্ৰাইংগল থাকিব ডাঙৰ ট্ৰাইংগল থাকিব ডাঙৰ ট্ৰাইংগলটো কি ওলাব BD/DA = BE/EC সৰু ট্ৰাইংগলটো কি ওলাব BD/DA = BF/EC
তো এই মাজৰ পৰা এইটো আঁতৰ গুচি যাব বি ই বাই ই চি ইজ ইকুৱেল টু বি এফ বাই সেইটো উলিয়াব লাগে সেইটো এক্সেক্টলি এইটো কৈছোঁ वही बोल रहा हूँ আৰু কি আছেনো আৰু এম চি কিউ নাই আছে কৰি ল'বি এইকেইটা পাৰিবি ট্ৰিগন'মেট্ৰি আহিছিল যোৱা বছৰ দেই ইছবাৰ আয়েগাতো ৰিস্ক আহিব লাগিব চৰি আৰু আহি গ'ল হেৰি ৰ কাম এটা কৰ না পুটুককৈ 25 পেপাৰখন উলিয়া 25 উলিয়াইছিল ন অঁ তহঁতক মই সেইটোৱে কৰিম কাৰণ এইকেইদিনত 4টো কমপ্লিট কৰি দিম তাৰপিছত 5টো কমপ্লিট হৈ যাব আহিব নি ট্ৰিগন'মেট্ৰি কৰি দিম লগতে কি আছে মুঠতে পঢ়ি যাম আৰু মুঠতে আগষ্টৰ লাষ্টৰ পিনে আমাৰ চিলেবাছখন 80% কমপ্লিট থাকিব লাগিব প্ৰবেবিলিটি বহুত টিকলো পেকলো চেপ্টাৰ সোনকালে হৈ যাব বাকী মেইন চেপ্টাৰ খাব কোনকেইটা গম পাওঁ চাৰ্কেলকেইটাই খাব চাৰ্কেলকেইটা টাইম খাব ঠিক আছে চাৰ্কেলকেইটা কিন্তু কথা এটা 9ৰ চাৰ্কেল যিমান টান আছিলে এইবাৰ চাৰ্কেল 3 ইজি হয় 9ৰ চাৰ্কেল কৈছোঁ নহয় এইটো কি আৰু ৰহিম নে ৰাহিৰে 3টা বহাই দিছে এইপিনে বহাই পেলাই খেলটা খেলিছে আছে ৰেশমা আছিল হেৰি চা কি ক'ব কৈছোঁ মই 25 কৈছোঁ চা না প্লিজ পটককৈ ওপৰৰ পৰা চা 25 কৈছোঁকেইটা এম চি কিউকেইটা দেই এইটো পাই নি এম চি কিউকেইটা চাব চা এম চি কিউ চা 25 উলিয়া পটককৈ উলিয়া 25 উলিয়াই থোৱা আছে 1 নম্বৰ পৰা চাওঁ দেই কি আছে চাওঁ মানে চিনি পাইছ যে মোক ক কোনকেইটা ক'ৰ আছে প্ৰথমটো কি আছেনো এইটো আমি কৰিছিলোঁ হয় নাই ডাইৰেক্টলি প্ৰপৰ্চনেল তো 6/30 ইজ ইকুৱেল টু 2/q কি ওলাল উলিয়াবি আৰু এইটো গ'ল গুচি পাৰফেক্ট কিউব কোনটো আনচাৰ কৈছোঁ পুটুককৈ 2 নম্বৰ কুৱেশ্যনটো চিধা আনচাৰ ওলাব লাগে অকণমান দেৰি আগত কুৱেশ্যন এটা ওলাইছিলে কিন্তু 7ৰ কিউব বুলি ওলাইছিলে 343 কোনটো হয় 343 বাকীকেইটা কিউব নাম্বাৰ নহয় হুইচ অফ দি এইটো বহুত ভাল ইজি কুৱেশ্যন দেই হুইচ অফ দি ফলোইং ইজ স্কুৱেৰ অফ অড নাম্বাৰ কেলৈ কচোন কাৰণ অড নাম্বাৰ স্কুৱেৰ সদায় অড হয় ইভেন নাম্বাৰ স্কুৱেৰ সদায় যেনেকৈ 2 স্কুৱেৰ 4 169 কাৰ স্কুৱেৰ এইটো কি 10ৰ স্কুৱেৰ 100 হয় তো 169 कहाँ से 7 हो যাব 11ৰ স্কুৱেৰ 121 12ৰ স্কুৱেৰ 144 অবভিয়াছলি এইটো 13ৰ স্কুৱেৰ হ'ব লাগিব লাষ্টত 9টো দেখিছ নাই ইয়াৰো 17 হ'ব এইটো 13 হ'ব এইটো চা এইটো পাৰিব লাগে নহ'লে চা এইটো মই ডাইৰেক্ট ক 4 নম্বৰ কুৱেশ্যন মোক ডাইৰেক্ট কৈছোঁ আনচাৰটো 8/17 নহয় এইটো 17/8 কোনকেইটা চা এইটো মাল্টিপল আনচাৰ আছে ইয়াত হুইচ অফ দি ফলোইং হেভ টাৰ্মিনেটিং ডেচিমেল প্ৰথমটো টাৰ্মিনেটিং ডেচিমেল আছেনে কাৰণ 8 আছে হয়নে 8 মানে কি 2 কিউব 17/8 হয় 17/8 তো ফাৰ্ষ্টটো টাৰ্মিনেটিং হয় নহয় হয় ফাৰ্ষ্টটো হয় ছেকেণ্ডটো হয় চা বিকজ 125 মানে 5ৰ কিউব হয় ছেকেণ্ডটো হয় থাৰ্ডটো চা এই লাষ্টৰটো নন টাৰ্মিনেটিং ৰিপিটিং লাষ্টৰ প্ৰথম 3টা টাৰ্মিনেটিং হয় ঠিক আছে এইটো ইজি দিলে এইবাৰ তহঁতৰ সেইটো দিলে এইটো ক ফৰ এনি প্ৰাইম নাম্বাৰ পি স্কুৱাৰ আৰু কিউ স্কুৱাৰ কি হয় কচোন প্ৰাইম হ'ব নে কম্প'জিট হ'ব নে কো প্ৰাইম হ'ব প্ৰথম কথা শুনিবি চা চাবি দেই পি স্কুৱাৰ শুনিবি মই দুটা কুৱেশ্যন লৈছোঁ 2 লৈছোঁ এটা নাম্বাৰ 3 লৈছোঁ এটা নাম্বাৰ 2 আৰু 3 প্ৰাইম নাম্বাৰ হয় তো 2 স্কুৱাৰ আৰু 3 স্কুৱাৰ ইহঁত দুটা প্ৰাইম নহয় অবভিয়াছলি কাৰণ কেলৈ 2 স্কুৱাৰ মানে 4 3 স্কুৱাৰ মানে 9 এই দুটা ইণ্ডিভিজুৱেলি কি নাম্বাৰ হৈ গ'ল ইণ্ডিভিজুৱেলি কৈছোঁ ইণ্ডিভিজুৱেলি কি নাম্বাৰ হৈ গ'ল দুটা তো প্ৰাইম নম্বৰৰ কনচেপ্টটো আমাৰ এক্সটো কেঞ্চেল হ'ল ইহঁত দুটা কম্প'জিট নাম্বাৰ হয় নি হয় কেলৈ হয় কচোন ইয়াত দেখা দেখিকে দুটা ফেক্টৰ লাগি আছে 2 লাগি আছে 3 লাগি আছে আৰু নিজে 1 2 আছে আকৌ নিজে নাম্বাৰটো হ'বই ঠিক আছে কো প্ৰাইম হয় নেকি বাৰু হয় কেলৈ কচোন ইয়াত অকল পিয়ৰলি 2 আছে ইয়াত অকল পিয়ৰলি বেলেগ ইহঁতৰ কমন ফেক্টৰ একো আছে কি আছে অকল 1 আছে তো সেই আৰু এটা কথা কচোন দুটা কো প্ৰাইম নাম্বাৰৰ চিম্পল চিৰ্ফ কমন ফেক্টৰ কি হয় এনেকৈ যদি সোধে দুটা কো প্ৰাইম নাম্বাৰৰ HCF কি হয় 1 এটা কমন ফেক্টৰ থাকে ন 1 তো এই আনচাৰটো কি হ'ব ৱাইও হ'ব জেডো হ'ব
ৱাই জেড আছে নে ক'বা চাচোন তলৰ অপশ্যনত অঁ এই অপশ্যন দেখিছ মডাৰ্ণ নোটছত ট্ৰান্সপৰ্টত বাছি আহিব থাকিব যদি মনত কাটি দে ঐ নেক্সটটো চা অঁ এই কুৱেশ্যনটো শুন দেই কি কৈছে চা কোৱাড্ৰেটিক পলিনমিয়েল এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ঐ মই কালি নে ক'ৰবাত শুন কালি মই কুৱেশ্যন এটা পাইছিলোঁ প্লিজ এইটো কৰি চাবি দেই প্লিজ এইটো কৰি চাবি মই ক'ত পাইছিলোঁ শুনিবি যদি এটা কোৱাড্ৰেটিক পলিনমিয়েল দিয়া আছে এইটো উলিয়াবলৈ কৈছে এইটো নহয় আই থিংক এক্সাৰচাইজত আছে এইবাৰ প্লিজ কৰি যাবি দেই মই আহিব যেন লাগি আছে বাৰু এই কুৱেশ্যন লাষ্ট 6 নম্বৰ কুৱেশ্যন লা এম চি ইউ কি আছে চা হেৰি কৈছে যে এক্স স্কুৱাৰ প্লাছ বি প্লাছ চি এক্স স্কুৱাৰ প্লাছ বি প্লাছ চি বি এক্স প্লাছ চি ইয়াৰ পৰা মই লগালগ কৰিম যে আলফা প্লাছ বিটাটো হৈছে মোৰ মাইনাছ বি বাই 1 ডেট মিনছ আলফা প্লাছ বিটাটো হৈ যাব মোৰ মাইনাছ বি আৰু আলফা ইনটু বিটাটো হৈ যাব মোৰ চিম্পল চি কাৰণ চি বাই 1 হ'ব তো আলফা বিটা এইটো হৈ গ'ল আলফা এইটো হৈ গ'ল এতিয়া মোৰ কি হৈছে কচোন আলফা প্লাছ বিটাটো কৈ থোৱা আছে আলফা প্লাছ বিটাটো কিমান কৈ থোৱা আছে মোৰ 7 কোৱা আছে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰটো কোৱা আছে মোৰ 29 হোৱাট আৰ ভেলুজ অফ বি এণ্ড চি বাৰু হোৱাট আৰ ভেলু অফ বি এণ্ড চি অ'কে বস্তু এটা চাচোন বস্তু এটা আলফা প্লাছ বিটাটো কিমান পাই থৈছোঁ মই তো মাইনাছ বি ইজিকল 7 বুলি লিখিব পাৰিমনে লগালগ মই বি ইজিকল মাইনাছ 7 লিখিব পাৰিমনে বিটো মাইনাছ 7 ওলালে তো অপশ্যন চা অঁ চা এ আৰু চিটো নিজে কাট খাই গ'ল এলিমিনেট হৈ গ'ল হয়নে কাৰণ এ আৰু চিত বিটো 7 লিখি থোৱা আছে হয়নে তাত ৰৈ যাব এতিয়া হা কি হে তো কি খুললি মোক কেলৈ ওলাইছে তহঁতৰ চিম্বল নাই ওলোৱা নি মানে ইয়াৰ মানে এইবোৰ প্লাছ চাছ একো ওলোৱা নাই ইয়াত চিম্পল এক্স স্কুৱাৰ বি চি এক্স চি ওলাইছে হা নাই ওলো মোক কেলৈ ওলাইছে তেতিয়াহ'লে মোৰ লেপটপ কাৰণে ওলাইছে অঁ নহয় তহঁতি কাম এটা কৰিব লাগিব এইখন তহঁতি ডাউনলোড কৰি চাব লাগিব আই থিংক চ' ডাউনলোড যদি কৰি দিওঁ মই ডাউনলোডেড ফাইল 1 ডাউনলোড ফাইলটো ক'ত থাকিব দেখা ये फाइल चल না হলো কেউ যেন বাবুৰে এইখন থাক দে তেতিয়াহ'লে নাই হলো আজি মই এইখন তহঁতক কৰি পেলাই হেৰি দি দিম যাম মই পটককৈ এই কুৱেশ্যনটো কোৱা আৰু চলি লৈ যা কুৱেশ্যনটো শুনিবি দেই কুৱেশ্যন লাষ্ট কুৱেশ্যন শুনিবি 4x স্কুৱেৰ প্লাছ বি এক্স 2bx নহয় চৰি দেই 2bx প্লাছ 9 এইটো হৈছে কোৱাড্ৰেটিক পলিনমিয়েল চাই যা আৰু কৈছে যে আলফা প্লাছ বিটা ইজিকেল টু 0 বিটো কিমান পটককৈ কৰি না বিটো কিমান পটককৈ কৰি মুখতে ক'ব পাৰিবি যদি চা বি ভেলুটো লাগে মোক চা শুনিবি আলফা প্লাছ বিটা মানে কি মাইনাছ বি বাই এ নহয় জানো মন কৰ এইটো ইফাল ঠেলা গ'ল 0 হৈ যাব মাইনাছ এন ইফাল ঠেলা গ'ল 0 হৈ যাব বেচিকেলি বি ইজিকেল কি ওলালে ইয়াৰ বি জেগাত কোন চেনো হা 2b প্লাছ 2b তো 2bও 0 লৈ যাবনে এট লিষ্ট বি ইজিকেল কি ওলাল বি 0 হৈছে আনচাৰ মাৰোতে ছুটি আছিলে অ' দেখা কওঁ হা আহিব ইয়াৰ্ড আহিব তাৰপিছত তোৰ তই বন্ধ কৰি দে না ৰেকৰ্ডিংটো